শিকিছে কোনে শিকা নাই কোনে জানে যে টেৰো কি হয় বা এতিয়ালৈ শিকা নাই বা কাৰ একদম আইডিয়াই নাই টেৰো কি হয় চেট বক্স অপেন আছে লিখিব পাৰে যোনে যোনে শিকিছে প্ৰফেচনেলি কোনে কৰি আছে একদম কৃতিকা স্যাৰ মই প্ৰফেচনেলি কৰি আছো ইনফেক্ট মোৰ খুব ভাল ৰিজাল্টছ মানে পাইছো এণ্ড মই এটা কথা কৈ দিওঁ মই টেৰত আপোনাৰ কোৰ্চত যি ইনভেষ্ট কৰিছিলো মোৰ হা, 1 মাহতে সেইটো ডাবল হৈ গৈছে ইনফেক্ট এতিয়া বঢ়িয়া, মোৰ বঢ়িয়া। মইতো ষ্টুডেণ্ট হয় মই ইউনিভাৰ্চিটি ক্লাছ মানে মই নিজে পঢ়ি আছো চ' মোৰ এটা চ'ৰ্চ অফ ইনকাম হৈ আছে এতিয়া পকেট মানি মই ঘৰৰ পৰা সুধিব নালাগে তাৰপিছত আৰু মই যে নিউমাৰলজি কৰিছিলো ছাৰ সেয়া হা, হা, মোৰ টেৰৰ নিজৰ ছেভিংছৰ পইচাৰে মই নিউমাৰলজি আপোনাৰ পৰা শিকিছো চ' মানে মোৰতো বঢ়িয়া সেনেকে লাভ হৈছে আৰু বঢ়িয়া কংগ্ৰেচুলেশ্যনছ তো আজিও মই যিসকলে এটেণ্ড কৰিছে কেনেকৈ কাৰ্ড ৰিডিং কৰে সেইখিনি মই শিকাই দিম আজি কপিল Yes, sir. মই আপোনাৰ পৰা টেৰৰিজিম শিকিম কোৰ্চটোৰ যিটো গোটেই ফিজটো মই বেছিক টেৰ ৰিডিং কৰিয়ে ওলাইছিলো আৰু তেতিয়াৰ পৰা আপোনাৰ ওচৰত যিবিলাক কোৰ্চ কৰিছো চব মই থ্ৰু টেৰ ৰিডিং কৰিয়ে কৰিছো বঢ়িয়া পুষ্পা বাইদেউ ছাৰ গা কেনেকুৱা মই আগতে সেইটো কওক অলপ ভাল পাইছো ছাৰ এতিয়া নিমুলাইজাৰ দি থকা হৈছে ছাৰ মই এটা ফিডবেকৰ কাৰণেহে হেৰি কৰিলো ছাৰ হুম, মানে মোৰ যোৱা হেৰি বাৰৰ দিনাখন শনিবাৰৰ দিনাখন গা বহুত বেছি বেয়া হৈ গৈছিল হুম, নাক চব বন্ধ হৈ গল উশাহ লব পৰা নাছিলো ৰাতি মই 10:30 বজাত জোনালী বাইদেউক ফোন কৰিছিলো হুম, হুম, ৰাতি 10:30 বজাত জোনালী বাইদেৱে হিলিং দিছে ময়ূৰী বাইদেউ হিলিং দিছে হুম, দিয়াৰ পিছত ৰাতিহে মই শুব পাৰিছো আৰু ইয়াৰ মানে এটা কথা কওঁ ৰেকি হিলিং আছাম যোনটো গ্ৰুপ আছে হুম, চবকে বহুত বহুত থেংক ইউ ছাৰ মানে মোৰ এইখিনি সময়ত তেওঁলোকৰ প্ৰেয়াৰ কাৰণে হয়তো মই বহুত সোনকালে ৰিলিজ লৈ আহিব পাৰিছো ছাৰ ৰিজুশ্ৰী বাইদেউ হিলিং দিছিলে ছাৰ ঠিক আছে তো আপোনাকো বিশেষ বহুত কেয়াৰ বহুত ল'ব থেংক ইউ ভালকে থাকক লাষ্ট হয় ময়ূৰী বাইদেউ হুম, হুম, স্যাৰ মানে কি হ'ল মইতো ক্লাইণ্ট মানে এনেকে আহে ট্ৰেড কাৰ্ডৰ বিষয়ে মই এডভান্স লৈ গ'লে মই যোৱা নাই কিন্তু হুম, ছাৰ হুম, বেছিকটো শিকিয়ে ছাৰ এনেকা হৈছে অলপ চলপ মানে যিখিনি কৈছো গোটেইখিনি মিলিছে আৰু ছাৰ বিশেষ কৰি আজি এটা বহুত ভাল ফিডবেক মোৰ কাৰণে হুম, হুম, ছাৰ 12,000 মই মঙলবাৰে যিখিনি পাৰোতো মই দিয়ে থাকো কিন্তু হুম, হুম, মঙলবাৰে মই বিলাও মানে আজি 12,000 প্লাছ মই বিলাইছো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আৰু ছাৰ এনেকুৱা মেৰাকেল 12,000 প্লাছ লগতে আৰু 16,000 এটা কেছ মোৰ হাতলৈকে আহি গৈছে মানে সপোনৰ বাহিৰত ছাৰ কিমান যে হেপী ভাবিবই নোৱাৰো ছাৰ ইমান আৰু ছাৰ ঘৰত ক্লাইণ্ট আহিলে অলপমান বকে মোক মানুহে এনেকুৱা হৈছো ছাৰ দোকানে চোকানে য'তেই মাতে তাতে গৈছো ছাৰ মই এতিয়া ইমান ছাৰ তাতে আকৌ য'তে বহিছো তাতে আকৌ বহুত খিনি 2-3জন বেছিকে ক্লাইণ্ট পাইছো ছাৰ ইমান মানে ভাল লাগিছে কাহিনীটো আৰু মোৰ বঢ়িয়া, কাৰণে বঢ়িয়া। ঘৰত যেতিয়া অলপমান বেয়া লাগে আৰু সেই এটা যিটো নতুন আগৰ ঘৰত আছিলো তাতে মালিকে অলপমান মানুহ আহিলে বেয়া পাইছিলে এইটো হুম, ঘৰত হুম, আহিলো নতুনকে ঘৰ চিফ্ট কৰিলো তাতে হুম, আকৌ অলপমান মোৰ মাদাৰ লৈ বেয়া পায় মানুহ আহিলে ঘৰ ভৰ্তি হৈ যায় ছাৰ এতিয়া এনেকুৱা হৈছে বাহিৰত লৈ যাওঁ মই ক্লাইণ্ট খিনিক দোকানে পোহাৰে য'তেই পাইছো তেনেকে মিলাই আছো ছাৰ কিন্তু তাতে আকৌ মোৰ মানুহ বেছিহে আহিছে ছাৰ কিমান যে ভাল লগা মানে মোৰ কাৰণে মই ধন্যবাদ দিওঁ ছাৰ এনেকুৱা আৰু মানে এনেকুৱা হৈছে ছাৰ ৰাতি 12টা বজাতো মই উঠি হিলিং দিব লগা হৈছে এনেকুৱা ছাৰ নাজানো যে মোৰ একাউণ্টত কিহৰ টকা সোমাই থাকে ৰাতিহে মই কেলকুলেট কৰি থাকো ছাৰ কিমান যে হেপী ছাৰ মই বহুত বহুত হেপী ছাৰ কেছ দিলে একাউণ্টলৈকে থবলৈ যাবলৈ অলপমান টাইম লাগে 8:30 পৰা ৰাতি মানে 7:30লৈকে মোৰ টিউচনে থাকে কিবা কিবি কামতে বিজি স্কুল টিউচনৰ পৰা আদি কৰি মানে বহুত ধৰণৰ হেপী আৰু মই বঢ়িয়া। ইনভেষ্ট কৰিছো যিমান আহিছেও ডাবল আৰু
সেইটোৱে ছাৰ আৰু ছাৰ এটা কথা মই ক'বলৈ লাগিব যিহেতু আমাৰ হুম। গ্ৰুপত জোনালী বাইদেউ আছে নহয় ছাৰ হুম। জোনালী বাইদেউ কিন্তু মোক মানে বহুত হেল্প পাইছো তাই এটা মোৰ কোড বনাই দিছিলে কোডক ডেইলি মই থেংক ইউ দিওঁ ৱালপেপাৰক মই ডেইলি থেংক ইউ দিওঁ আপোনাৰ জৰিয়তে তাইৰো মই হেল্প লওঁ মানে মাজে মাজে আৰু আমি দুইটাই এনেকুৱা হৈ থাকো ছাৰ জোনালীও মানে আপোনাক থেংক ইউ দিয়ে ছাৰৰ কাৰণে আমি লগ পালো আৰু ময়ো আপোনাক ডেইলি থেংক ইউ দিওঁ মানে আমি দুইটাই ইজনে সিজনক আমি ছাৰক থেংক ইউ দিবলৈ লাগিব এনেকুৱা আৰু একদম বহুত হেপী একদম 22 তাৰিখত যাবৰ কাৰণে ৰেডি হৈ আছো খালি মানে টিউচনৰ ষ্টুডেণ্ট কেইটাৰ যাতে এক্সাম নাথাকে ছাৰ সেইটো প্ৰে কৰি আছো ধন্যবাদ ছাৰ আনমিউট কৰি পিনে তেখেতক কংগ্ৰেচুলেশ্যন দি দিয়ক যাতে তেনেকুৱা ৰিজাল্ট আমাৰ চবৰে আহে। Congratulations, dear. Thank you. Okay. তো 13 কাৰ্ডছ যেনেকুৱা আমি প্ৰিডিকশ্যনৰ কাৰণে ধৰক নিউমাৰলজিৰ কথা চবেই জানে ঠিক আছে থ্ৰু নিউমাৰলজি আমি কিছুমান বস্তু নিজৰ হেল্থ ৰিলেশ্যনশ্বিপ কেৰিয়াৰ এইবোৰ প্ৰিডিক্ট কৰিব পাৰোঁ বাট থ্ৰু এষ্ট্ৰলজি আমি এইবোৰ প্ৰিডিক্ট কৰিব ঠিক আছে কিন্তু কেতিয়াবা কিছুমান লাইফত মে বি ডে টু ডে সৰু সুৰা কিছুমান ডিচিশ্যন লোৱাৰ কাৰণে আমাৰ 13 কাৰ্ডছে বহুত হেল্প কৰে ঠিক আছে থ্ৰু নিউমাৰলজি আমি ধৰক গম পালোঁ যে মই কোনটো ফিল্ডত কাম কৰিলে মোৰ কাৰণে ভাল বাট সেইখন ফিল্ডত যদি আপুনি অপৰচুনিটিজ পায় 2-3টা অপৰচুনিটি পালে সাপোজ আপুনি গম পালে যে আপোনাৰ কাৰণে কম্পিউটাৰ জব এটা আপোনাৰ কাৰণে ভাল ঠিক আছে এতিয়া 3টা অফিচৰ পৰা আপুনি অফাৰ পালে সেম কাম এতিয়া সেই বস্তুটো আমি থ্ৰু নিউমাৰলজি বা থ্ৰু এষ্ট্ৰলজি মান প্ৰপাৰলি মানে আমি প্ৰিডিক্ট কৰিব নোৱাৰোঁ বা নেক্সট 1 উইক মোৰ কেনেকুৱা যাব নেক্সট 1 মান্থ মোৰ কেনেকুৱা যাব বা আজি দিনটোত মোৰ কেনেকুৱা যাব সেই বস্তুবোৰ আমি কি কৰিব পাৰোঁ কিছুমান গাইডেন্স হিচাপত আমি থ্ৰু 13 কাৰ্ডছ ইউজ কৰিব পাৰোঁ ঠিক আছে So first চাওঁ যে 13 কাৰ্ডছ কিমানবোৰ কেনেকুৱা ধৰণৰ আছে তো 13 কাৰ্ডছত টোটেল 78 খন কাৰ্ড থাকে ঠিক আছে তাতে মেজৰ আৰ্কানা হিচাপত মেজৰ কিছুমান কাৰ্ডছবোৰ কেনেকুৱা মই দেখুৱাই দিম মেজৰ হিচাপত 22 খন কাৰ্ডছ থাকে আৰু মাইনৰ হিচাপত 56 খন কাৰ্ডছ থাকে ঠিক আছে মেজৰ আৰ্কানাত মেইনলি এজন মানুহৰ মেজৰ কিছুমান বস্তু যেনেকুৱা তেখেতৰ পাৰ্চনেলিটি কেনেকুৱা তেখেতৰ কেৰেক্টাৰ কেনেকুৱা মেজৰ ইভেন্ট কি হ'ব লাইফত আৰু কি বস্তু মেজৰলি আমি প্ৰায়ৰিটি দিব লাগে সেই বস্তুবোৰ আহে ঠিক আছে আৰু মাইনৰ হিচাপত পেন্টিকলছ বুলি থাকে কাপছ বুলি থাকে ৱেন্স বুলি থাকে আৰু স্বৰ্ডছ বুলি থাকে যিটো পেন্টিকলছ সেয়া আৰ্থ এলিমেণ্ট বুলি কোৱা হয় মেইনলি প্ৰপাৰ্টি বা ফাইনেন্সৰ কাৰণে ৰিডিং কৰা সময়ত পেন্টিকলছ কাৰ্ডখন আহে তাৰপিছত আহে মাইনৰ হিচাপত কাপছবোৰ মেইনলি ইমোশ্যন আৰু ৰিলেশ্যনশ্বিপক শ্ব' কৰে ৱেণ্ড মেইনলি কেৰিয়াৰ গ্ৰোথ ডেভেলপমেণ্ট সেয়া বুজায় আৰু স্বৰ্ডছ মেইনলি আমাৰ ডিচিশ্যন মেকিঙৰ ওপৰত মেইনলি শ্ব' কৰে ঠিক আছে এতিয়া কাৰ্ডছবোৰ চাওঁ যে কাৰ্ডছবোৰ একচুৱেলি দেখাত কেনেকুৱা আৰু আমি ৰিডিং কেনেকৈ কৰিম ঠিক আছে যিখন মেজৰ আৰ্কানা ফাৰ্ষ্ট কাৰ্ড সেইখন হৈ গ'ল দা ফুড এতিয়া যিসকল নতুন কাৰ্ডখন দেখিলে মাইণ্ডত কি আহে বাছ সেয়া মোক জনাওক যে কাৰ্ডছখন দেখাৰ লগে লগে মাইণ্ডত কি আহে বা কি দেখা পাইছে ইয়াতে কি আছে যোনে ফাৰ্ষ্ট টাইম আহিছে ঠিক আছে যোনেতো অলৰেডি ধৰক প্ৰফেচনেলি কৰিছে বেছিক কৰিছে তেওঁলোকেতো গম পায় বাট যোনে ফাৰ্ষ্ট টাইম জইন কৰিছে ভুল হ'লেও টেনশ্যন নল'ব কোনো কথা নাই আনচাৰটো দি চাওক মে বি পিছত মিলি যাব পাৰে যে এইখন কাৰ্ড দেখাৰ লগে লগে আপোনালোকৰ মাইণ্ডত কি আহে বা ইয়াতে কাৰ্ডখনত কি দেখা পাইছে ছানৰ ফালে গৈ আছে ছান আছে ছান মেন আইডল আৰু য়েল্ল' কালাৰ দেখা পাইছে জয় এণ্ড হেপী আৰু য়েল্লোইছ হোপ এনজয় লেডিজ হেপী এণ্ডিং এজ ফ্লাৱাৰ ব্লু কালাৰ অ'কে চ' ৰিডিং আমি কি কৰিম ফাৰ্ষ্ট আমি কি দেখা পাওঁ সেইবোৰৰ ওপৰত আহোঁ ঠিক আছে ফাৰ্ষ্ট আমি দেখিছোঁ ছান যেতিয়া আমি ছান দেখা পাওঁ ছান দেখাৰ মিনিঙে হৈ গ'ল যে নতুন বিগিনিং ঠিক আছে যেতিয়া যিকোনো কাৰ্ডত আপোনালোকে ছান দেখা পায় ছানৰ মিনিং হৈ যে নতুন বিগিনিং নতুনকৈ কিবা ষ্টাৰ্ট হ'ব গৈ আছে তাৰপিছত বেকগ্ৰাউণ্ডত কি দেখিছোঁ য়েল্ল' কালাৰ
চ' য়েল্ল' কালাৰ আমি যেতিয়াই দেখিম য়েল্ল' কালাৰ মিনিঙে হৈ গ'ল নতুন বিগিনিং ছানৰ যেনেকুৱা মিনিং য়েল্ল' কালাৰ ঠিক আমি তেনেকুৱা মিনিং হিচাপতে ধৰিম যে নতুন বিগিনিং প্ৰস্পেৰিটি তেনেকুৱা আমি ধৰিম ঠিক আছে তাৰপিছত তেখেতৰ মাইণ্ডত চাম যদি মানুহ থাকে মানুহজনৰ মূৰত কি কালাৰ চলি আছে মে বি কিবা পিন্ধিব পাৰি ইয়াতে গ্ৰীণ কালাৰ আছে আৰু যেতিয়াই আমি গ্ৰীণ কালাৰ দেখিম গ্ৰীণ কালাৰৰ মিনিঙে হৈ গ'ল গ্ৰ'থ এবাণ্ডেঞ্চ ঠিক আছে তাৰপিছত তেখেতৰ গাত কাপোৰ কেনেকুৱা আছে প্ৰিণ্টেড কাপোৰ কোন মানুহবোৰে পিন্ধে নৰ্মেলি আমি ধৰক যিসকল প্ৰফেচনেলি আমি কেতিয়াবা কামত যাওঁ আমিতো শ্বাৰ্টবোৰ যেনেকুৱা প্ৰিণ্টেড নিপিন্ধো চ' প্ৰিণ্টেড কাপোৰ কোনে পিন্ধে নৰ্মেলি উৰিব বিচাৰিছে কাপোৰবোৰ জয়ফুল আৰু জোকাৰ অ'কে ফেঞ্চি টাইপ আৰু বেবি ৰাইট নৰ্মেলি যদি আমি চাওঁ যিবোৰ সৰু ল'ৰা ছোৱালী আছে বেবি আছে কেয়াৰ ফ্ৰী অ'কে সৰু ল'ৰা ছোৱালী ঠিক আছে সৰু ল'ৰা ছোৱালী নৰ্মেলি এনেকুৱা প্ৰিণ্টেড কাপোৰ পিন্ধে ত' যেতিয়া আমি এইখন ৰিডিং কৰিম ক'ব পাৰোঁ যিজন মানুহ আমাৰ ওচৰত আহিছে বা যাৰ ৰিডিং কৰাব আহিছে তেওঁৰ মনটো একদম মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা সৰু ল'ৰা ছোৱালী কেনেকুৱা একদম বিন্দাছ থাকে ইমান বেছি কেয়াৰ কৰি নাথাকে ঠিক আছে তাৰপিছত চাম আমি ভৰিত কি কালাৰ পিন্ধি আছে ভৰিত ইয়াতে যদি আমি চাওঁ য়েল্ল' কালাৰ আছে তেখেতৰ ষ্টেপছ কেনেকুৱা হ'ব ত' তেখেতৰ ষ্টেপছ ইয়াতে আমি ক'ব পাৰোঁ যে য'ত নেম এণ্ড ফেম আহিব ছাকচেছ আহিব তেনেকুৱা ধৰণৰ ষ্টেপছ তেওঁ ল'ব লগতে তেখেতৰ কাপোৰত ৰেড কালাৰ্ছো আছে চ' ৰেড কালাৰে বুজায় নেম এণ্ড ফেম ঠিক আছে হোৱাইট কালাৰো আছে হোৱাইট কালাৰো বুজাব লয়েলটি আৰু ট্ৰান্সপেৰেঞ্চি যে মানুহজন লয়েল তাৰপিছত আমি এইটোও চাব পাৰোঁ যে তেখেতে কিবা এটা টোপোলা এটা লৈ লৈছে ইয়াতে এইটোও ক'ব পাৰি যে তেখেতে কিছুমান নিজৰ লগত কিছুমান টুলছ হয়তো কিছুমান নলেজ তেনেকুৱা বস্তু লৈ পিনে তেখেতে জাৰ্ণিটো ষ্টাৰ্ট কৰিব গৈ আছে আৰু যদি আমি চাওঁ তেখেতে ক'ত থিয় হৈ আছে একদম পাহাৰৰ এজত যদি এটা খোজ তেখেতে আগুৱাই লয় তেতিয়াহ'লে তেখেতে পৰি যাব আৰু ভৰিৰ তলত এটা কুকুৰ আছে আমি কি কওঁ যে ডগছ আৰ মেন বেষ্ট ফ্ৰেণ্ড তাৰমানে তেখেতৰ কোনোবা বেষ্ট ফ্ৰেণ্ড তেখেতক ৰখাই আছে কামটো কৰাৰ কাৰণে ষ্টেপ লোৱাৰ কাৰণে তেখেতক মানে বাধা দি আছে কিন্তু তেখেতে ক'ত চাই আছে তেখেতে ওপৰ ফালে চাই আছে তলৰ ফালে কি হৈছে তেখেতে চোৱা নাই চ' অভাৰঅল ৰিডিং আমি এইটো ক'ব পাৰোঁ যে এজন বিন্দাছ মানুহ সন্মুখত কি আহিব কি হ'ব গৈ আছে সেইবোৰ তেখেতে একো কেয়াৰ লোৱা নাই হয়তো ফ্ৰেণ্ডছ ৰিলেটিভছ বা ঘৰৰ মানুহ তেওঁক বাধা দি আছে বাট তেখেতে ইমান বেছি কেয়াৰ কৰা নাই আৰু ফ্লাৱাৰ্ছ য'ত থাকিব ফুল য'ত থাকিব সেইটো এটা ফ্লাৱাৰ মানে ফল ৰিজাল্ট তেখেতৰ হাতত এটা ৰিজাল্ট আছে কিন্তু বেক চাইডত সেই ৰিজাল্টটো তেখেতে চোৱা নাই এতিয়া যদি কোনোবা মানুহ আমাৰ ওচৰত আহে এজ এ টেৰ' ৰিডাৰ তেখেতে যদি কয় যে মোৰ লগৰ এজন আছে লগৰজনে মোক পইচা ইনভেষ্ট কৰিব কৈ আছে শ্বেয়াৰ মাৰ্কেটত যে 2000 যদি মই ডেইলি লগাওঁ তেতিয়াহ'লে মাহত মই 20,000 পাম মই কি কৰোঁ চ' ফাৰ্ষ্ট হ'ল যে তেখেতক আমি এইটো ক'ব পাৰোঁ যে তেখেতৰ ঘৰৰ মানুহ বাধা দি আছে আৰু তেখেতে ওপৰ ফালে চাই আছে তেখেতে ৰিজাল্টৰ ফালে চোৱাই নাই একচুৱেলি সেই মানুহজনে ৰিজাল্ট পাইছে নে নাই তেখেতে যদি ষ্টেপ লৈ লয় তেতিয়াহ'লে তেখেতে পৰি যাব লছ হৈ যাব সেইখিনি সময়ত তেখেতক আমি ডিচিশ্যন লোৱাত হেল্প কৰিব পাৰোঁ যে তেখেতে যাতে কোনো তেনেকুৱা ধৰণৰ ডিচিশ্যন নলয় নাভাবাকৈ যাতে আগুৱাই নাযায় ঠিক আছে যাতে ভাবি চিন্তি পিনেহে যাতে চাই চিতি তেখেতে ষ্টেপ লয় তেনেকৈ আমি গম পাম এতিয়া মেজৰ কাৰ্ডছ বুলি কেনেকৈ গম পাওঁ মেজৰ কাৰ্ডছবোৰত সেই কাৰ্ডখনৰ নাম লিখা থাকে দ্য ফুল বুলি লিখা আছে আৰু ইয়াতে 0 দিয়া আছে একদম ষ্টাৰ্টিং হয় এইখন কাৰ্ড বুজি পাইছে আৰু দুখনমান আমি কাৰ্ড চাম যাতে আপোনালোকে আৰু প্ৰপাৰলি প্ৰিডিক্ট কৰিব পাৰে থ্ৰ' কাৰ্ডছ ঠিক আছে ইয়াৰ পিছত যিখন ছেকেণ্ড কাৰ্ড আহে মেজৰ আৰ্কানাত ইয়াতে আমি কি কি দেখা পাইছোঁ ষ্টাৰ্টিঙৰ পৰা যদি আমি চাওঁ যিটো বস্তু ফাৰ্ষ্ট কাৰ্ডখনৰ পৰা আমি পঢ়িলোঁ যে ইয়াতে আমি কি পাইছোঁ তেখেতৰ মাইণ্ডত কি কালাৰ আছে হোৱাইট কালাৰ চ' তেখেতৰ মাইণ্ডত কেনেকুৱা কথা চলিব লয়েলটি ট্ৰান্সপেৰেঞ্চি অনেষ্টি তেনেকুৱা ধৰণৰ কথা চলিব গাত তেখেতৰ কাপোৰ
হোৱাইট কালাৰ তাৰমানে তেখেত কেনেকুৱা মানুহ হ'ব লয়েল হ'ব অনেষ্ট মানুহ হ'ব ঠিক আছে লগতে কি কালাৰ আছে আৰু লগত ৰেড কালাৰ আছে ৰেড কালাৰ মিনিং কি কৈছিলো মই নেম এণ্ড ফেম মানুহজনৰ নেম এণ্ড ফেম থাকিব মূৰৰ ওপৰত যদি চাওঁ তেখেতৰ এটা ইনফাইনাইট চিম্বল এটা আছে ইনফাইনাইট চিম্বল মানে তেখেতৰ নলেজ যিকোনো বস্তু বহুত নলেজেবল পাৰ্চন হয় অ'কে হাতত ৱেন এডাল আছে যেতিয়া আমি কৰবাত টেৰ কাৰ্ডত ৱেণ্ট দেখা পাওঁ এইটো বস্তু বুজাব যে সেইজন এজন অথৰিটেটিভ মানুহ তেখেতৰ হাতত অথৰিটি আছে সন্মুখত টেবুলত তেখেতৰ কি আছে পেণ্টিকলছবোৰ দেখাত এনেকুৱা হয় লগতে কাপ আছে স্ৱৰ্ডছ আছে আৰু ৱেণ্ড আছে তেখেতৰ মাইনাৰ আৰ্কানাৰ যিমানবোৰ চিম্বলছ আছে গোটেইবোৰ চিম্বলছ তেখেতৰ সন্মুখত আছে এইটোও বুজাব যে তেখেতৰ লাইফত যি বস্তু এচিভ কৰিব বিচাৰিছে গোটেইবোৰ বস্তু তেখেতৰ সন্মুখত আছে টকা পইচা ইমোশনছ ৰিলেশ্যনশ্বিপ ষ্টেবিলিটি গোটেইখিনি আছে ঠিক আছে ওপৰত যদি আমি চাওঁ ধুনীয়াকে সজাই থোৱা আছে নৰ্মেলি কেতিয়া সজায় এনেকৈ কেতিয়া সজোৱা যায় ওপৰত যদি আপোনালোকে চাই ধুনীয়াকে সজাই থোৱা বুলি ধৰক গছৰ পাতে হওক ফুল আছে অকেজনছবোৰত অকেজন কেনেকুৱা অকেজন পাৰ্টিবোৰত চ' তাৰমানে তেখেতৰ লাইফত কিবা এটা অকেজন হ'ব গৈ আছে যিটো তেখেতে চেলিব্ৰেট কৰিব ঠিক আছে তলত ফ্ৰুটছ আছে বা মানে ফুল আছে তো ফ্ৰুটফুল ৰিজাল্ট বুলি কওঁ তেখেতে যি ষ্টেপ ল'ব যি কাম কৰিব তেখেতে তাৰে ৰিজাল্টটো পাব এখন হাইলি পজিটিভ কাৰ্ড যিকোনো কুৱেশ্যন যদি আহি পিনে তেওঁলোকে সোধে যে মই এটা জবৰ অফাৰ পাইছো কি কৰোঁ নে নকৰে আনচাৰ হ'ব য়েছ আমি কিছুমান য়েছ এণ্ড ন' ইয়াতে আমি ক'ব পাৰোঁ ঠিক আছে দ্য মেজিচিয়ান কাৰ্ডৰ আৰু এটা বেনিফিট আছে সেইটো বেনিফিট হ'ল এইখন উইচ মেনিফেষ্টেশ্যন কাৰ্ড বুলিও ক'ব পাৰি যদি আপোনালোকে এইখন কাৰ্ড অনলাইন আপোনালোকে নেটৰ পৰা ডাউনলোড কৰি ল'ব পাৰে দ্য মেজিচিয়ান কাৰ্ড বুলি চাৰ্চ কৰিব প্ৰিণ্ট আউট কৰি ল'ব আৰু এইখন আপোনালোকে মেনিফেষ্ট কৰাৰ কাৰণে নিজৰ ঘৰত ৱালত লগাই ৰাখিব পাৰে বা নিজৰ সন্মুখত ৰাখিব পাৰে নিজৰ মোবাইল ৱালপেপাৰ হিচাপতো ৰাখিব পাৰে ঠিক আছে মেনিফেষ্টেশ্যনৰ কাৰণে খুব ভাল বুজি পাইছে দুখন কাৰ্ড বুজিছে চবে ভিডিঅ'বোৰ অন কৰি ল'ব চবে অফ কৰি বহি আছে অলমষ্ট মেক্সিমাম অ'কে নেক্সট থাৰ্ড কাৰ্ডখন চাই লওঁ ঠিক আছে এইখন কাৰ্ড আপোনালোকে আৰু ক্লিয়াৰলি বুজিব যে টেৰ' কাৰ্ডছ কেনেকৈ ৰিড কৰা যায় হাই প্ৰিষ্টেছ মেজৰ নে মাইনাৰ কেনেকৈ গম পাম তলত হাই প্ৰিষ্টেছ লিখা আছে চ' এইখন মেজৰ আৰ্কান ওপৰত নম্বৰ 2 বুলিও লিখা আছে কিন্তু এইখন ফুলৰ পৰা যদি আমি কাউণ্ট কৰোঁ এইখন থাৰ্ড নম্বৰ কাৰ্ড এতিয়া যি পঢ়িছোঁ যি শিকিলোঁ দুখন কাৰ্ডৰ পৰা সেইখিনি মিনিং প্ৰথমতে চাই লওঁ ঠিক আছে এটা চবে আনচাৰ কৰিব পাৰে এতিয়া মূৰত এটা কি আছে মুন আছে চ' তেখেতৰ থটছবোৰ কেনেকুৱা থটছ হ'ব থটছবোৰ মাইণ্ডত কেনেকুৱা থটছ আহিব তেখেতৰ ইমোচনেল কাৰণ কি হয় যেতিয়া মানে এষ্ট্ৰলজিকেলি নিউমাৰলজি হিচাপত মুন হৈ গ'ল ইমোচনৰ নাম মানে ইমোচনৰ প্লেনেট চ' তেখেত বহুত ইমোচনেল হ'ব লগতে কিন্তু হোৱাইট কালাৰো আছে চ' হোৱাইট কালাৰ আমি কি পাইছিলোঁ হোৱাইট কালাৰৰ মিনিং কি আছিলে তেখেতৰ থিংকিংবোৰ কেনেকুৱা হ'ব লয়েল হ'ব লয়েলটি তেখেত যি ভাবিব চব লয়েল হিচাপত আহিব পিয়'ৰ অনেষ্টি বঢ়িয়া এতিয়া তেখেতৰ ভৰিত যদি চাওঁ ভৰিত তেখেতৰ কি কালাৰ আছে ভৰিত ক্লিয়াৰলি যদি ভালকৈ চাওঁ ভৰিত কি আছে ভৰিত তেখেতৰ মুন আছে চন্দ্ৰ আছে ঠিক আছে য়েল্ল' কালাৰ আছে তেখেতৰ ষ্টেপছ কেনেকুৱা হ'ব তেতিয়াহ'লে যি ষ্টেপছে ল'ব তেখেতৰ ছাকচেছটো আহিব কাৰণ য়েল্ল' কালাৰ কিহক বুজায় ছাকচেছক বুজায় কিন্তু মুন হাফ মুন এটা আছে হাফ মুনে কি বুজাব ষ্টেপছবোৰ কেনেকুৱা হ'ব তেখেতৰ ষ্টেপছবোৰ ইমোচনেল ষ্টেপছ হ'ব তেখেতক যদি আমি সুধো যে টেৰ' কাৰ্ডছ কিয় শিকিব লাগে তেখেতে এইটো ক'ব যে মানুহৰ মই হেল্প কৰিব বিচাৰিছোঁ ইমোচনেল ঠিক আছে কিন্তু তেখেতৰ ছাকচেছো আহিব লগতে তেখেতৰ যদি হাতত দেখে
তৰা বুলি এখন আছে তেখেতৰ নলেজো আছে বেকগ্ৰাউণ্ডত বহুতে এইটো কয় ডালিম আছে কোনোবাই কয় আনাৰস আছে বাট যিয়ে নহওক ফ্ৰুটছ আছে চ' তেখেতৰ ফ্ৰুটফুল ৰিজাল্ট হ'ব লগতে এইখন কাৰ্ডে এইটোও বুজাব কনচিভিং ৰিলেটেডো যদি কুৱেশ্যন কোনোবা সোধে তো তাতেও য়েছ হ'ব ঠিক আছে লগতে বি এণ্ড জে লিখা আছে ৰাইট এণ্ড ৰং বুলিও ক'ব পাৰোঁ ইভিল এণ্ড পজিটিভ তেনেকুৱাও আমি ধৰিব পাৰোঁ বেলেঞ্চিঙত চলিব অ'কে মোক এটা কথা কওক এতিয়া বহুতবাৰ আমি কি কৰোঁ যিকোনো নলেজ আমি এইটো পাৰ্পজত লওঁ যে আমি মানুহক হেল্প কৰোঁ যাতে আমি মানুহক হেল্প কৰিব পাৰোঁ বাট আটাইতকৈ ফাৰ্ষ্ট হেল্প কাক কৰিব লাগে প্ৰথম হেল্প কাক কৰা যায় আনমিউট কৰিব পাৰিছোঁ হেল্প কাক কৰিব লাগে ফাৰ্ষ্ট Self help. ফাৰ্ষ্ট নিজক নিজৰ কৰিব লাগে নিজৰ নিজক হেল্প কৰিব চেল্ফ লাগে। হেল্প ঠিক আছে আনকি যেতিয়া আমি ধৰক যোনে যোনে ফ্লাইটত গৈছে তাতেও কি কয় যেতিয়া ফ্লাইট এটেণ্ডেণ্ট আহে যে ফাৰ্ষ্ট যদি কিবা প্ৰব্লেম আহে মাস্ক তলত আহিব নিজে মাস্ক লগাওক তাৰপিছতে বেলেগৰ হেল্প মানে ফাৰ্ষ্ট নিজৰ লাইফটো চেঞ্জ কৰক তাৰপিছতে বেলেগৰ লাইফটো চেঞ্জ কৰাৰ কথা ভাবক নিউমাৰলজি হওক এষ্ট্ৰলজি হওক হিলিং হওক চবেই ফাৰ্ষ্ট নিজৰ হিলিং কৰাৰ চেষ্টা কৰক থ্ৰু নিউমাৰলজি প্ৰথমতে নিজৰ চেঞ্জেছবোৰ লৈ আহক থ্ৰু এষ্ট্ৰলজি প্ৰথম নিজৰ চেঞ্জেছবোৰ লৈ আহক তাৰপিছত নিজৰ ফেমিলি মেম্বাৰ তাৰপিছত ফ্ৰেণ্ড চাৰ্কলছ ৰিলেটিভছ তাৰপিছতহে বেলেগ যদি ফাৰ্ষ্টতে আপুনি ভাবে যে মই বেলেগৰ হেল্প কৰোঁ বুলি নহ'ব তেনে ঠিক আছে এটা ষ্টৰি এটা আছে দুজন বন্ধু দুইজনে এটা জব মানে চাকৰি কৰি আছে ঠিক আছে প্ৰাইভেট জব এটা কৰি আছে তো দুইজনে কি কৰে যেতিয়াই চেলাৰী পায় দুইজনে মন্দিৰত যায় এজন বন্ধুৱে যিবোৰ তাত ভিখাৰীবোৰ থাকে ভিখাৰীবোৰ পইচা দি থৈ আহে আৰু যিজন ছেকেণ্ড বন্ধু আছে সি বেছি পইচা নিদিয়ে অকণমান পইচা দি থৈ আহে ঠিক আছে তো যিজন বন্ধুৱে বেছিকৈ পইচা দিয়ে তেখেতে কি কয় যে তোৰ চেলাৰী মোতকৈ বেছি তথাপিও চা মই বেছি তোতকৈ ডনেট কৰিছোঁ বেছি হেল্প কৰিছোঁ তই দেখোন একো দিয়াই নাই কম পইচা দি আছ সেইজনে একো নকয় ফাৰ্ষ্টতে ৰৈ থাকে বহুত দিনৰ পিছত যিজনে কমকৈ পইচা দি আছিলে তেখেতে কি কৰে নিজা এটা ফেক্টৰী খোলে আৰু সেই ফেক্টৰীত তেওঁলোকে যিমানবোৰ মানুহ আছিলে তাতে জব দিয়ে চ' তেখেতে এইটোৱে কৈছিলে যে মই অকণমান হেল্প কৰাতকৈ ফাৰ্ষ্ট কি কৰিছোঁ নিজৰ মই হেল্প কৰি লৈছোঁ নিজে প্ৰথমতে জমা কৰি লৈছোঁ তাৰপিছত মই নিজা এটা ফেক্টৰী খুলিছোঁ যাতে তেওঁলোকক মই দি থাকিব নালাগে তেওঁলোকে যাতে নিজে ইনকাম কৰিব পাৰে চ' সদায় ফাৰ্ষ্টতে নিজৰ হেল্প তাৰপিছতে বেলেগৰ হেল্প অ'কে নেক্সট আৰু এখন কাৰ্ড চাই লওঁ দ্য এম্প্ৰেছ এতিয়া ইয়াতেও আপোনালোকে নিজে বুজি পাব বেকগ্ৰাউণ্ডত কি কালাৰ আছে য়েল্ল' কালাৰ চ' য়েল্ল' কালাৰ হিচাপত কি আহিব মাইণ্ড কেনেকুৱা হ'ব কাৰ্ডখন য়েল্ল' হিচাপত কি বুলি ক'ব পাৰোঁ ছাকচেছফুল কাৰ্ড ঠিক আছে ইয়াতে এটা বস্তু চাওক তেখেতৰ মাইণ্ডত বা তেখেতৰ মূৰত যিটো মুকুট আছে টোটেল কেইটা তৰা আছে তাৰ কেইটা আছে তাতে টুৱেলভ পাইছে চবে ঠিক আছে 12 বুলি ক'লে কি হয় 12টা ৰাশি তাৰমানে এখেত এনেকুৱা হ'ব যোনে চব মানুহ যিমান মানুহ তেখেতৰ সন্মুখত আহে চবৰে লগত তেখেতে ডিল কৰিব পাৰে হৈ গ'ল নেক্সট তেখেতে কাপোৰ কেনেকুৱা পিন্ধি আছিলে ফাৰ্ষ্ট যে আমি কাপোৰ পাইছিলোঁ তো তেখেতৰ মনটো কেনেকুৱা হ'ব তাৰ নিচিনা হ'ব মনটো সৰু ল'ৰা ছোৱালীৰ আৰু সৰু ল'ৰা ছোৱালীবোৰ কেনেকুৱা একদম বিন্দাছ জয়ফুল বঢ়িয়া তাৰপিছত ইয়াতে এটা নতুন কালাৰ আহিব অকণমান অৰেঞ্জ কালাৰ ঠিক আছে যেতিয়া অৰেঞ্জ কালাৰ আহে অৰেঞ্জ কালাৰৰ মিনিং এইটো হৈ যায় যে এতিয়াই লাগে ষ্টেপছ এতিয়াই ল'ব লাগিব কেতিয়াবা যদি আপোনাৰ ওচৰত কোনোবাই কুৱেশ্যন সোধে যে মই এটা জবৰ কাৰণে এপ্লাই কৰিব বিচাৰিছোঁ কেতিয়া এপ্লাই কৰোঁ অৰেঞ্জ কালাৰ আছে এতিয়াই এপ্লাই কৰক ৰখিব নোৱাৰে বা এনেকুৱা হ'ব পাৰে এইজন মানুহ অকণমান ইম্পালচিভ যে যি লাগে এতিয়াই লাগে ৰখিব নোৱাৰে ঠিক আছে তাৰপিছত ইয়াতে এটা চিম্বল আছে ভিনাছৰ চিম্বলৰ ফাৰ্টিলিটিক বুজায় কনচিভিং ৰিলেটেড যদি কুৱেশ্যনছ আহে তেতিয়াও এইখন কাৰ্ড ওলায়
বেকগ্ৰাউণ্ডত যদি চাওঁ গ্ৰীণ কালাৰ ফৰেষ্ট আছে চ' ইয়াতে এবাণ্ডেঞ্চ বুজাব গ্ৰ'থ এবাণ্ডেঞ্চ ঠিক আছে তাৰপিছত মেজেছ বুজায় বা খেতিয়ে বুজাওক সেইটো সেই মানে নৰ্মেলি কনচিভিং ৰিলেটেড সেইটোকে আনচাৰ বুজায় পিছত যদি চাই তাত পানী বৈ আছে পানী কিহক বুজায় পানী কিহক বুজাব টাইপ কৰিব ইমোশনছ ঠিক আছে তেখেতৰ ইমোশনছ কেনেকুৱা হ'ব মন নহয় পানী মেইনলি ইমোশনছক বুজাব চ' তেখেতৰ ইমোশনছবোৰ ষ্টেবল হ'ব বৈ আছে ঠিক আছে ইয়াতে ব্ৰাউন কালাৰো আমি ধৰিব পাৰোঁ এতিয়া ব্ৰাউন কালাৰো অকণমান আছে ব্ৰাউন কালাৰকো ষ্টেবিলিটিক বুজায় তেখেতৰ ষ্টেপছ যদি চাই অকণমান ভৰি ওলাই আছে ৰেড কালাৰ চ' তেখেতৰ ষ্টেপছ কেনেকুৱা হ'ব তেখেতে যিবোৰ ষ্টেপছ ল'ব সেই ষ্টেপছবোৰ কি কেনেকুৱা ধৰণৰ ষ্টেপছ হ'ব নেম এণ্ড ফেম ঠিক আছে নেম এণ্ড ফেম ছাকচেছ গ্ৰোথ সেয়া হ'ব লগতে তেখেতৰ হাতত ৱেণ্ড আছে ৱেণ্ডে কিহক বুজায় ৱেন কাৰ হাতত থাকে অথৰিটি ঠিক আছে তেখেতৰ হাতত অথৰিটিও আছে নেক্সট আৰু এখন কাৰ্ড তো ইয়াতে এতিয়ালৈকে যি পালো আগেইন সেয়া চাওঁ তেখেতৰ থিংকিং মই আনমিউট কৰি দিম চবকে ঠিক আছে এতিয়া চবে আনমিউট কৰিব তেখেতৰ মূৰত মুকুট আছে য়েল্ল' কালাৰ চ' তেখেতৰ কেনেকুৱা হ'ব থিংকিং Success, positive, Successful thinking. positive thinking, sir. Positive thinking. ঠিক আছে তেখেতৰ গাত ব্ৰাউন কালাৰৰ কাপোৰ আছে চ' কেনেকুৱা হ'ব ব্ৰাউন কালাৰ যদি আমি কওঁ Stability. Stable. ষ্টেবিলিটিও বুজাব লগতে পেচেঞ্চো বুজাব Patient, humble, ঠিক আছে grounded. গ্ৰাউণ্ডেড লগতে তেখেতৰ ইয়াতে অকণমান ৰেড কালাৰো আছে চ' কেনেকুৱা হ'ব তেখেতৰ বেকগ্ৰাউণ্ডতো যদি চাওঁ য়েল্লোইছ কালাৰো অকণমান আছে য়েল্লোইছ এণ্ড ৰেডিছ কালাৰো আছে চ' কেনেকুৱা হ'ব ছাকচেছো বুজাব Success. Name, fame, success. বেকগ্ৰাউণ্ডত পাহাৰ দেখিছো পাহাৰ কি বুজাব পাহাৰক আমি লৰচৰ কৰিব পাৰোনে Stable. Stability Stability. Stability আছে বগা দাড়ি আছে মিনিং কি হ'ব Experience. নৰ্মেলি পকা দাড়ি কাৰ থাকে যাৰ বয়স হৈ গৈছে আৰু বয়স মানে কি এক্সপিৰিয়েঞ্চ চ' তাৰমানে যিজন মানুহ হৈছে তেখেতৰ এক্সপিৰিয়েঞ্চ আছে কম বয়সীয়া হ'ব পাৰে বা তেখেতৰ এক্সপিৰিয়েঞ্চ আছে ঠিক আছে হাতত তেখেতৰ পেণ্টিকলছো আছে কইনছ আছে চ' এখেতৰ হাতত টকা পইচাও থাকিব জোতা যদি চাওঁ বা তেখেতৰ ভৰিত যদি চাওঁ আৰ্মাৰ আছে কোনে পিন্ধে এনেকুৱা আৰ্মাৰ সৈনিকসকলে পিন্ধে কেতিয়া যুদ্ধ যোৱাৰ আগত মানে যুদ্ধৰ যেতিয়া প্ৰিপেৰেশ্যন কৰে চ' এখেতে ষ্টেপছবোৰ লোৱাৰ আগতে তেখেতে সদায় প্ৰিপেৰেশ্যন কৰিবই লাগিব তাৰ পিছতহে তেখেতে ষ্টেপ ল'ব লাগিব যদি তেখেতে জব ইণ্টাৰভিউৰ কাৰণে যায় তেতিয়াহ'লে তেখেতে প্ৰপাৰলি প্ৰিপেৰেশ্যন কৰাৰ পিছতহে তেখেতে যাতে যায় কেনেকুৱা হ'ব জবটো কৰাৰ পিছত ষ্টেবিলিটি আহিব কাৰণ দূৰত পাহাৰ আছে লগতে নেম এণ্ড ফেম ছাকচেছো হ'ব গ্ৰাউণ্ডেড হ'ব পেচেঞ্চ খালি পেচেঞ্চ ধৰিব লাগিব ঠিক আছে হাতত তেখেতৰ ৱেণ্ড এপাতো আছে চ' ৱেণ্ড মানে অথৰিটি তেখেতৰ হাতত অথৰিটিও আছে লগতে যদি আমি চাওঁ ইয়াতে 4টা জন্তুৰ মূৰ থৈ দিয়া আছে তলতো 2টা আছে ওপৰত 2টা আছে পুৰণা চিনেমাত কেতিয়াবা দেখিছিলে নে এনেকুৱা ৱালত যে জন্তুৰ মূৰবোৰ লগাই থৈ দিয়ে আনমিউট কৰি ল'ব দেখিছিলো স্যার কোনে লগাই থৈছিলে দেখিছো কোনে লগাই Yes, ৰজাবোৰে লগাইছিলে বা আমি এইটো ক'ব পাৰো যোনে মানে দেখুৱাব বিচাৰিছে যে বাকী যিমানবোৰ ৰজা আছে তেওঁলোকতকৈ এখেত বেছি জানে বা এখেতৰ ওচৰত অথৰিটি বা এখেতৰ ওচৰত সেই কণ্ট্ৰল বা এখেতৰ ওচৰত সেই পাৱাৰটো বাকীবোৰতকৈ বেছি আছে ঠিক আছে এতিয়া যদি কোনোবা ৰিলেশ্যনশ্বিপ ৰিলেটেডো কুৱেশ্যনছ সোধে যে মোৰ কাৰণে এনেকুৱা এটা ৰিলেশ্যন আহিছে চ' সেই বস্তু তাতে মই য়েছ কওঁ নে ন' কওঁ চ' ইয়াতে আমি ক'ব পাৰোঁ যে যিজন মানুহ আছে মানুহজন এক্সপিৰিয়েঞ্চ হ'ব তেখেত অথৰিটেটিভ হ'ব তেখেতৰ ওচৰত টকা পইচাও থাকিব তেখেতৰ ষ্টেবিলিটিও আছে নেম এণ্ড ফেমো আছে ছাকচেছ আছে কিন্তু মানুহটো হয়তো বহুত বেছি ইম'চনেল নহ'বও পাৰে কাৰণ দূৰত যদি চাই তলত ইম'চনছটোতো আছে কিন্তু অকণমান আছে বৈ আছে অকণমান চ' বহুত বেছি ইম'চনেল মানুহজন অকণমান প্ৰেক্টিকেল হ'ব নিজৰ বয়সতকৈও দেখাত হয়তো অকণমান এজেডো হ'ব পাৰে বা তেখেতৰ এক্সপিৰিয়েঞ্চতো বহুত থাকিব পাৰে
ওকে 5খন কাৰ্ড চালো লাগিছেনে পাৰিব বুলি বা কেনেকুৱা লাগিছে এতিয়ালৈকে ভাল লাগিছে স্যাৰ আৰু চাই লওঁ মেজৰটোকো চাই ললো মাইনাৰ বুজিব চেষ্টা কৰো যে মাইনাৰ কাৰ্ডছবোৰ আমি কেনেকৈ ৰিড কৰিম ঠিক আছে সেম প্ৰসেস সেম মেথডতে আমি শিকিব পাৰো ফাৰ্স্ট হৈ গ'ল এচ অফ পেন্টিকলছ ঠিক আছে পেন্টিকলছে কিহক বুজাইছিলে কাৰ মনত আছে পেন্টিকলছ কিহক বুজাইছিলে আৰ্থ এলিমেণ্ট মানি বুজাইছিলে ওকে ইমান ডাঙৰ হাত নৰ্মেল মানুহৰ হ'বনে আকাশৰ পৰা হাৱাতে যদি এখন হাত এখন ওলাই আহিছে নৰ্মেল মানুহৰ হ'ব জানো নহয় স্যাৰ নৰ্মেল নহয় ছাৰ তাৰমানে যেতিয়া আমি এজ পাওঁ যিকোনো হ'ব পাৰে পেন্টিকলছ হ'ব পাৰে কাপছ হ'ব পাৰে ৱেণ্ড হ'ব পাৰে স্ৱৰ্ডছ হ'ব পাৰে সেই আমি সদায় এঞ্জেলিক ব্লেছিংছ হিচাপত ধৰিম যদি আমি মানি হিচাপত চাওঁ মানুহজনৰ ওচৰত এঞ্জেলিক ব্লেছিংছ আছে তেখেতে যি কাম কৰিব তেখেতৰ তাতে মানি ফ্ল' হ'ব কেনেকুৱা হ'ব দূৰত পাহাৰ আছে চ' ষ্টেবিলিটি হ'ব লগতে ফ্ৰুটফুল ৰিজাল্ট হ'ব আৰু এনেকুৱা ধুনীয়াকৈ সজাই থোৱা আছে চেলিব্ৰেশ্যনৰ টাইম হৈ যাব পাৰে যিটো ৰাস্তা আছে ৰাস্তাটো ষ্টেবিলিটিলৈকে গৈছে তেখেতে যি কাম কৰিব যি জব কৰিব তেখেতে যি বস্তু লৈ পিনে আপোনাৰ ওচৰত কুৱেশ্যন লৈ আহিছে তেখেতৰ ষ্টেবিলিটি আহিব তেখেতৰ মানি ফ্ল' হ'ব ফ্ৰুটফুল ৰিজাল্ট হ'ব অ'কে আৰু যদি চাওঁ ইয়াতে আমি কি দেখিছো আনমিউট কৰিব পাৰি ইয়াতে কি দেখা পাইছে যিখিনি শিকিছো ফাৰ্ষ্ট মাইণ্ডটো কেনেকুৱা হ'ব ইনফিনিটি চিম্বল স্যাৰ Infinity symbol. মাইণ্ডটো ৰেড কালাৰ নেম এণ্ড ফেম Name and fame আছে কাপোৰ কেনেকুৱা পিন্ধি আছে অৰেঞ্জ অৰেঞ্জ কালাৰ তাৰমানে তেখেতক এতিয়াই লাগে আৰু ব্ৰাউন ঠিক আছে তেখেতৰ ষ্টেপছ ভৰি যদি চাওঁ গ্ৰীণ কালাৰ আছে তাৰমানে তেখেতৰ ষ্টেপছ কেনেকুৱা হ'ব গ্ৰোথ এণ্ড এবাণ্ডেন্স দূৰত পানীবোৰ আপ এণ্ড ডাউন হৈছে তাৰমানে ইম'চনছ কেনেকুৱা হ'ব তেখেত আপ এণ্ড ডাউন ইম'চনছবোৰো তেখেতৰ অকণমান আপ এণ্ড আপছ ডাউন এণ্ড ডাউন ঠিক আছে দূৰত আমি এবাৰ নতুন এটা বস্তু দেখিছো জাহাজ দেখিছো জাহাজক এইটো হিচাপত বুজাব পাৰি যে ফৰেন অপৰচুনিটিজ যে তেখেতৰ ওচৰত ফৰেন এতিয়া ফৰেন মানে অকল ইণ্ডিয়াৰ বাহিৰত নহয় অ'কে য'ত জন্মস্থান এষ্ট্ৰলজিকেলি কি হয় বা বৈদিক চিষ্টেমত জন্মস্থানৰ পৰা দূৰত সেইটোকে বুজায় পৰদেশ বা দূৰত বা আউট অফ নিজৰ ফৰেন হিচাপত ধৰা যায় চ' তেখেতৰ ওচৰত এটা অপৰচুনিটিজ পাৰ হৈ গ'ল গুচি গ'ল নতুন আৰু এটা অপৰচুনিটিজ আহি আছে কিন্তু তেখেতৰ কি কৰি আছে যিবোৰ টকা পইচা আছে সেইবোৰ তেখেতে জাগলিং কৰি আছে আজি ইয়াতে অকণমান ইনভেষ্টমেণ্ট কালি তাতে অকণমান ইনভেষ্টমেণ্ট এতিয়াতো মানি ৰিলেটেড বাট আপোনাৰ ক্লাইণ্ট আপোনাৰ ওচৰত ৰিলেশ্যনশ্বিপ ৰিলেটেড কুৱেশ্যন লৈ আহিলে দেখিছে ক্লাইণ্টে আহি পিনে সুধিলে যে ৰাহুল বুঢ়া এজন ল'ৰা আছে ল'ৰাজনৰ মানে প্ৰপ'জেল আহিছে মই কি কৰোঁ এতিয়া তাত এতিয়া চাব যিজন মানুহ নিজৰ টকা পইচাক লৈ পিনে ষ্টেবল নহয় নিজৰ ইম'চন লৈ পিনে ষ্টেবল নহয় কনফিউজ হৈ আছে আজি ইয়াতে অকণমান ইনভেষ্টমেণ্ট কালি তাতে অকণমান ইনভেষ্টমেণ্ট এনেকুৱা হ'ব তেখেতে যদি ক'ৰবাত পইচা ইনভেষ্ট কৰিছে 2-3 বছৰ ঘূৰাই পকাই কিমানে হ'ব চ' তেনেকুৱা মানুহ ৰিলেটেড এতিয়া তেখেতৰ ওপৰত দিছে যে এনেকুৱা মানুহৰ লগত আগুৱাব বিচাৰিছে নে তাতে ৰ'ব বিচাৰিছে বা যদি ক্লাইণ্ট আহি পিনে আপোনাক কয় যে মোৰ পইচাবোৰ ইফালে সিফালে ইনভেষ্টমেণ্ট কৰিছো কি কৰোঁ মই এতিয়া চ' তেখেতক ষ্টেবল হ'ব দিব তেখেতক আমি ডিচিশ্যন লোৱাত হেল্প কৰিব পাৰোঁ যে আপুনি পইচা আজি ইয়াতে অলপ ইনভেষ্টমেণ্ট কালি অলপ তাতে ইনভেষ্টমেণ্ট এনেকুৱা হৈ যাব যে আপোনাৰ লাষ্টত গৈ থৈ ইফালেও নহ'ব সিফালেও নহ'ব সিমানে থাকিছে অ'কে চ' তেনেকে আমি তেখেতক ন' হিচাপতো ক'ব পাৰোঁ ডিচিশ্যন লোৱাত মানে এইটো চিটুৱেশ্যন লৈ পিনে কথা হ'ব যে তেখেতৰ চিটুৱেশ্যনটো কেনেকুৱা আছিলে ঠিক আছে কাপছত চাম যে কাপছ হিচাপত কি আহে এচ অফ কাপছ অ'কে ইয়াতো এখন ডাঙৰ হাত আছে ত' ইয়াতে আমি কি ক'ব পাৰোঁ ইয়াতে তেখেতৰ এঞ্জেলিক ব্লেছিংছ আছে চৰাইকো পজিটিভিটি বুজায় আৰু যিহেতু বগা কালাৰ আছে লয়েল এণ্ড ট্ৰান্সপেৰেঞ্চিও বুজায় চৰাই যেতিয়া আহিব মেছেঞ্জাৰ হিচাপতো বুজায় যে হয়তো ইম'চন ৰিলেটেড তেখেতৰ কিবা নতুন নিউজ আহিব পাৰে বা কোনোবাই যদি ক্লাছ কৰাৰ আগতো কেতিয়াবা যদি কাৰ্ড চেক কৰিছে এইচ অফ কাপছ মানে নতুন ৰিলেশ্যন ইম'চনছ বুলি ক'লে নতুন কাৰোবাৰ লগত বণ্ডিঙো হ'ব পাৰে এতিয়া সেই ৰিলেশ্যন অকল পাৰ্টনাৰ ৰিলেশ্যন নুবুজায় আমি যে এইবোৰ শিকিছোঁ এইটোও এটা ৰিলেশ্যন ঠিক আছে টিচাৰ এণ্ড ষ্টুডেণ্টৰ ৰিলেশ্যন আহি যাব পাৰে চ'
নতুন ৰিলেশ্যন নতুন বিগিনিং বুজাব কেনেকুৱা হ'ব সৰু সুৰা ফুল আছে চ' ফ্ৰুটফুল হ'ব গ্ৰীণ কালাৰ আছে এবাণ্ডেন্স হ'ব পাহাৰ আছে ষ্টেবিলিটি হ'ব W লিখা আছে তাৰ মানে ইয়াতে উইনিঙো হ'ব জিকিব বা যি ষ্টেপ ল'ব গৈছে সেইটো তেখেতৰ জিকাৰ চিম্বল বুজে ঠিক আছে ইমোশন যদি চাওঁ ষ্টেবল ইমোশনছো বুজায় ওকে যদি নেক্সট কাৰ্ড চাওঁ ইয়াতে আপোনালোকে কি কি দেখিছে লেফ্টত যিজন মানুহ আছে সেইজনৰ পৰাই ষ্টাৰ্ট কৰোঁ কেনেকুৱা হ'ব মাইণ্ডত থটছ Growth, কৰিব পাৰে Growth, গ্ৰোথ ৰিলেটেড abundance, বগা Growth কাপোৰ related. পিন্ধিছে তাৰ মানে কেনেকুৱা হ'ব loyalty, loyalty, Loyalty. ঠিক আছে ষ্টেপছ কেনেকুৱা হ'ব তেখেতৰ name and fame, name and fame, Name and fame. Growth, success. ঠিক আছে এখেতৰ মাইণ্ডত কেনেকুৱা হ'ব থিংকিংটো Name and fame name and name fame. and fame. নেম এণ্ড ফেম ৰিলেটেড এখেতৰ যদি কাপোৰত চাই অকণমান ব্লেক কালাৰ স্পট আছে তাৰ মানে এইটো বুজাব পাৰে যে তেখেতৰ আপনি সকলে যাব মিউট কৰি ল'ব ব্লেক স্পট বুজাব তেখেতৰ নিজৰ ওপৰতে অকণমান ডাউট আছে ইয়াতে যদি আপোনালোকে প্ৰপাৰলি চাই জুম কৰি চাই তেখেতে যেতিয়া কাপটোত টাচ কৰিছে একদম কেয়াৰফুলি টাচ কৰি আছে মানে এনেকুৱা হ'ব পাৰে যে তেখেতে ভাবিছে যিহেতু ইমোশ্যন কাপ কিহক বুজায় সদায় ইমোশ্যনক বুজায় তেখেতে ভাবি আছে যদি মই কিবা কৈ দিওঁ তেখেতক মানে ইফালে হ'ল ফিমেল ঠিক আছে ইফালে ফিমেল ইফালে মেইল আছে যদি তেখেতক মই কিবা কৈ দিওঁ বেয়া পায় নেকি তো বহুত বেছি কেয়াৰফুল হৈ আছে ইমোশ্যন লৈ পিনে দূৰত ঘৰ আছে নিজা প্ৰপাৰ্টিও বুজাব পাৰে পাহাৰ আছে ষ্টেবিলিটিও বুজাব গ্ৰীনাৰী আছে এবাণ্ডেন্সকো বুজাব পজিটিভ কাৰ্ড হয় ইয়াতে যদি চাই ইয়াতে ক্ৰিছ ক্ৰছ আছে ইয়াতে আমি এইটো ক'ব পাৰো যে ইৰা পিংলা নাৰী বা মেল এণ্ড ফিমেল এনাৰ্জিকো বুজায় ওপৰত এঞ্জেলিক ব্লেছিংছ বুলিও ধৰিব পাৰো যদিও দেখাত মানে এনেকুৱা লাগিছে যে ডেভিল হয় নেকি ডেভিল নহয় এঞ্জেলিক ব্লেছিং ৰিলেশ্যনশ্বিপৰ কাৰণে যদি আহে তাৰ মানে ইয়াতে এঞ্জেলিক ব্লেছিংছো আছে ঠিক আছে কোনোবা ৰিলেশ্যনৰ কাৰণে যদি কুৱেশ্যন সোধে তেতিয়া আমি ক'ব পাৰো যে তেওঁলোকে সেই ৰিলেশ্যনটোত আগুৱাবও পাৰে এবাণ্ডেন্স হয় দীপশিখা আবেদ স্যাৰ মই এটা অফলাইনত ক্লাছ কৰিছিলো এনেকুৱা তেৰত নাছিলে মেনিফেষ্টেশ্যনেল ক্লাছ আছিলে সেইটো স্যাৰ তাত মোক মেমে কৈছিলে যে এজ অফ পেন্টিকেল যে আপুনি এটা কাৰ্ড দেখুৱালে সেইটো কাৰ্ড আৰু হেৰি কি কয় এইটো এক অফ কাপছ কিবা এনেকুৱা এটা আছিলে তিনিটা কাৰ্ড দিছিলে আমাক তেনেকে দ্য মেজিচিয়ান কাৰ্ডখনো আছিলে সেই কাৰ্ড তিনিটা মানে এনেকুৱা কৈছিলে যে যদি কিবা মেনিফেষ্টেশ্যনৰ যদি কিবা থাকে নিজৰ টেবুলত বা ক'ৰবাত ৰাখি বা নিজৰ হাততে ৰাখি তেনেকে মেনিফেষ্ট কৰিব দিছিলে স্যাৰ এনেকুৱা কিবা আছে নেকি তেৰটোতো কৰিব পাৰে মেনিফেষ্ট যেনে মই ষ্টাৰ্টিঙত দেখাইছিলো মেজিচিয়ান কাৰ্ড অকল মেজিচিয়ান কাৰ্ডখন ইউজ কৰিও বহুতে মেনিফেষ্ট কৰিব পাৰে স্যাৰ আমাক ফ্ৰেমিং বনাই পিনে ধুনীয়াকে ৰাখিব কৈছিলে আকৌ কিবা ৰিচুৱেলছ দিছিলে সেইখিনিও কৰো স্যাৰ তেৰটোতো সেনেকুৱা কিবা আছে নেকি মই বুজাই আছো কৈ আছো কাৰণ বৰ্তমান আমি অকল এইখিনিয়ে ডিছকাছ কৰি আছো যেতিয়া সেইবোৰ পইণ্ট ডিছকাছ কৰিম তেতিয়া মই জানিম নেক্সট কাৰ্ড স্ৱৰ্ড কিহৰ আছিলে ডিচিশ্যন মেকিং ঠিক আছে চ' ইয়াতে আমি চাব পাৰো যে তেখেতৰ হয়তো লাইফত কিবা এটা ডিচিশ্যন ল'ব লাগিব পাহাৰ আছে ষ্টেবিলিটি আছে য়েল্ল' কালাৰ আছে নেম এণ্ড ফেম ছাকচেছ বুজাব পাৰো গ্ৰীণ কালাৰ আছে এবাণ্ডেন্সক বুজায় আৰু যিহেতু ইয়াতো আমি চাব পাৰো এখন ডাঙৰ হাত আছে তাৰ মানে এঞ্জেলিক ব্লেছিংছো আছে ঠিক আছে এখন বেলেগ কাৰ্ড চাওক এইখন কাৰ্ড আপোনালোকৰ কেনেকুৱা লাগে এইখন কাৰ্ড দেখি কেনেকুৱা লাগিছে পজিটিভ নিগেটিভ বা মিনিং কি হ'ব পাৰে নিগেটিভ ফিল হৈছে negative, আমাৰ heartbroken, ক্লাছত ছাৰে এটা ৰাইট হাৰ্টব্ৰকেন গান এটা কৈছিলে দিল কে আৰমান আঁচু আমি বেহগে চ' ইয়াতে যদি মেইনলি কেতিয়াবা ৰিলেশ্যনশ্বিপ ৰিলেটেড আহি যায় কুৱেশ্যন বিট্ৰেল হ'ব পাৰে ঠগাব পাৰে তেনেকুৱা ধৰণৰ আনচাৰ্ছবোৰ আহে যদি প্ৰফেশ্যনত আছে তেতিয়াহ'লে প্ৰফেশ্যনত কোনোবা ঠগাব পাৰে যি ৰিলেটেড হেল্থ ৰিলেটেড ইছ্যুজ আহিব পাৰে হেল্থ ৰিলেটেড অকণমান প্ৰব্লেম আহিব পাৰে ৰিলেশ্যনশ্বিপ ৰিলেটেড যদি কুৱেশ্যন আহে প্ৰব্লেম আহিব পাৰে কেৰিয়াৰ ৰিলেটেড কুৱেশ্যনছ আহে তেতিয়াহ'লে কেৰিয়াৰত অকণমান প্ৰব্লেম আহিব পাৰে মানি ৰিলেটেড কুৱেশ্যনছ আহিলে মানি ৰিলেটেড প্ৰব্লেম আহিব পাৰে
চ' এনেকুৱা কাৰ্ড যদি আহে তেতিয়া সেইখিনি সময়ত আমি কি ক'ম যে তেখেতে যাতে অকণমান কেয়াৰফুল হৈ ৰয় যি ডিচিশ্যনে লয় অকণমান কেয়াৰফুলি যাতে ডিচিশ্যনবোৰ লয় ঠিক আছে তাৰপিছত ৱেণ্ট মই বুজাই আছো অ'কে লাষ্টত মই আপোনালোক কিছুমান আজি ৰেমেডিও দি দিম কাৰ ফুল কোৰ্চ কৰাৰ ইণ্টাৰেষ্ট আছে ছেটিঙত লিখিব কমপ্লিট কোৰ্চ এতিয়ালৈকে চাওক আমি মেইনলি ৱেবিনাৰ কিয় কৰা যায় ৰিজনে এইটো থাকে যে মই যে বুজাই আছো আপোনালোকে বুজি পাই আছে নে নাই ইয়াতে বহুত এনেকুৱা থাকিব পাৰে মই কি বুজাই আছো কি কৈছো একো বুজি পোৱা নাই তাৰমানে সেই কানেকশ্যনটো নাই চবৰ লগত আমাৰ কানেকশ্যন নহয় এনেকুৱা কেতিয়াবা হৈ যায় যে আমি কাৰোবাৰ ওচৰত কোৰ্চ এটা লৈ একো বুজি নাপাওঁ পিছত পইচাটো এনে যায় আৰু কোনো ধৰণৰ তেনেকুৱা আমি হেৰি নাপাওঁ মানে সেই ছাপৰ্টটোও নাপাওঁ ঠিক আছে তো ৱেবিনাৰবোৰ এইকাৰণে কৰা যায় যে বুজি পাম নে নাপাম টেৰ বা মিনিং কি হয় এইবোৰ কি কৰি আছো তো সেইকাৰণে ৱেবিনাৰবোৰ থাকে যদি বুজি পাইছে তেতিয়াহ'লে প্ৰচিড কৰিব পাৰে কোৰ্চ ফিজ জনাই আছো কণ্টেণ্ট কি কি থাকিব মই কৈ আছো ফাৰ্ষ্ট ঠিক আছে আমি কি কি শিকিম ইয়াতে আৰু চাব টেৰটত এই টিটো উচ্চাৰণ নহয় অকল কি বুলি কয় যে টেৰ ঠিক আছে কাৰণ আমি যেতিয়া কোৰ্চ কৰোঁ অকল এনেকুৱা নহয় যে ৰিডিং কৰিব জানিলে চবে নাম প্ৰনাউন্সিয়েশ্যন কি কৰি আছো স্পেলিং কি লিখি আছো সেইবোৰ বহুতখিনি দৰকাৰ লিখাত আছে টেৰত বাট মিনিং হৈ গ'ল টেৰ অ'কে কি কি শিকিম যিমান 78 কাৰ্ডছ আছে প্ৰত্যেকখন কাৰ্ডৰে মিনিং শিকিম আমি জেনেৰেল মিনিং যে নৰ্মেলি এতিয়া মই যেনেকৈ বুজি এইখিনি অকল নহয় বহুত ডিটেইলছত থাকে মিনিংবোৰ জেনেৰেল মিনিং কাৰ্ডছবোৰৰ কি মিনিং হয় ৰিলেশ্যনশ্বিপ ৰিলেটেড কি মিনিং হ'ব ফাইনেন্স এণ্ড মানি ৰিলেটেড কি মিনিং হ'ব হেল্থ ৰিলেটেডো মিনিং থাকিব কাৰ্ডছবোৰ ক্লিনজিঙো কৰিব লাগে যেতিয়া আমি কাৰোবাৰ ৰিডিং কৰোঁ নিউমাৰলজি হওক এষ্ট্ৰলজি হওক সদায় ইম্পেক্ট এটা আহিবই চ' কাৰ্ডখনক আমি ক্লিনজিং কৰিবই লাগে ঠিক আছে ৰিডিং কৰাৰ আগত ৰিডিং কৰাৰ পাছত কেনেকৈ ক্লিনজিং কৰে সেইবোৰ শিকিম তাৰপিছত কাৰ্ডছবোৰ কেনেকৈ ছাফল কৰিম চাওক এতিয়া নৰ্মেলি আমি এনেই চব মিক্স কৰি পিনে তাৰ পৰা এখন কাৰ্ড ওলালো তেনেকৈ নহয় প্ৰপাৰ ছাফলিঙৰ মেথড থাকে বহুত বেলেগ বেলেগ মেথড থাকে চ' কাৰ্ডবোৰ কেনেকৈ ছাফল কৰা হয় মিক্স কৰা হয় সেয়া শিকিম তাৰপিছত কানেকশ্যন আজি যদি আপোনালোকে ইউটিউবত চাই গুগলত চাৰ্চ কৰে গোটেই 78 কাৰ্ডছৰ মিনিং তাতে পাব আনকি ক্লাছত যিমান মিনিং পাব তাতকৈ বেছি পাব অনলাইন ইউটিউবত ঢেৰ ভিডিঅ'জ আছে কিন্তু কথাটো হ'ল যিসকলে শিকা নাই কিবা এটাতো কানেকশ্যন প্ৰচেছ লাগিব যে কাৰ্ডখন মই এতিয়া কাৰোবাক কুৱেশ্যন সোধাৰ লগে লগে সেই কুৱেশ্যনটোৰহে আনচাৰ যাতে কাৰ্ডত আহে নহ'লেতো যাৰ হাততে কাৰ্ড আছে তাচপাতৰ নিচিনা মিক্স কৰিলে মাজৰ পৰা এখন কাৰ্ড ওলালে মিনিংটো নেটত চাৰ্চ কৰিলে আনচাৰটো কৈ দিলে চবেই কৰিব পাৰে তাত শিকাৰ কোনো মানে হেৰিয়ে নাথাকে বাট সেই কাৰ্ডৰ লগত কানেকশ্যন আজি মই ইয়াতে গুৱাহাটীত আছো কোনোবা বেলেগত আছে কোনোবা ছাপ'জ দিল্লীত আছে সেইজন মানুহৰ ৰিডিং যেতিয়া মই কৰিম তেখেতৰ লগত কানেকশ্যন কেনেকৈ কৰিম বা যেতিয়া মই কাৰ্ডখনৰ পৰা ৰিডিং কৰিম তেখেতে যিটো আনচাৰ বিচাৰিছে বা তেখেতক যাতে আমি প্ৰপাৰ গাইড কৰিব পাৰোঁ সেইখন কাৰ্ডহে যাতে আহে ত' তাৰ কাৰণে কিছুমান প্ৰচেছ শিকোৱা হয় যাতে আপোনালোকৰ সেই কাৰ্ডছৰ লগত কানেকশ্যন এটা হয় মিনিংটোতো ইজিলি আজি যিখিনি এটেণ্ড কৰিলে অলমষ্ট আপোনালোকে 70-80% মিনিং ক'বও পাৰিব বেচিকত বহুতে ইমানখিনি শিকিছিলে পে'মেণ্ট কৰাৰ পিছত আৰু এতিয়াও এভেইলেবল আছে মই ক'ত পাই সেইখিনি মই কৈ দিম আপোনালোক ঠিক আছে তো কানেকশ্যন কেনেকুৱা হয় প্ৰত্যেকটো কাৰ্ডছৰে এলিমেণ্টছ কিছুমান থাকে যেনেকুৱা স্পেচ এয়াৰ আৰ্থ ৱাটাৰ তেনেকুৱা কিছুমান এলিমেণ্ট 5টা এলিমেণ্ট থাকে এলিমেণ্ট হিচাপত কানেকশ্যন বাস্তু হিচাপত বাস্তু টেৰ' এণ্ড বাস্তু ৰিডিং কেনেকুৱা হয় টেৰ' আৰু নিউমাৰলজি ৰিডিং কেনেকুৱা হয় প্ৰত্যেকখন কাৰ্ডত আমি নিউমাৰলজি ৰিলেটেডো কানেকশ্যন এষ্টাব্লিছ কৰিব পাৰোঁ চ' সেয়াও থাকিব প্লেনেটছ টেৰ' কাৰ্ডছ এণ্ড প্লেনেটছৰো কানেকশ্যন থাকে চ' সেইটো বস্তু শিকিম কৰ্ড কাটিং কাৰোবাৰ ৰিডিং কৰাৰ পিছত তেওঁলোকৰ লগত আমাৰ এটা কানেকশ্যন হৈ যায় চ' কাৰ্ড ৰিডিং কৰাৰ পিছত আমি কৰ্ড কাটিঙো কৰিব লাগে কেনেকৈ কৰ্ড কাটিং কৰে সেয়া শিকোৱা হ'ব ফ্ৰেমিং অফ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কোনোবা আহি পিনে যে মোৰ ফিউচাৰটো কেনেকুৱা সেইটো এটা কুৱেশ্যনেই নহয় ফিউচাৰ বহুতে মোক কেতিয়াবা কুৱেশ্যন সোধে মোৰ ফিউচাৰটো কেনেকুৱা হ'ব জানিব বিচাৰিছোঁ আপুনি ভাল কৰ্ম কৰিব ভাল হ'ব বেয়া কৰ্ম কৰিব বেয়া হ'ব চিম্পল সেইটোৱে আনচাৰ মই যদি আজি ভালকৈ ক্লাছবোৰ কৰি থাকোঁ চ' ফিউচাৰটো ঠিকে আছে যদি বোলে মই ভালকৈ ক্লাছেই নকৰোঁ জাষ্ট পে'মেণ্ট লৈছোঁ হ'ব কৰাম আৰু ক্লাছ কোনোবা দিনা
তো এইটো ফিউচাৰটো ঠিক নহ'ল নিজৰ ডিপেণ্ড কৰিব যে মই আজি প্ৰেজেণ্টটো মই কেনেকুৱা কাম কৰিছোঁ ফিউচাৰ ঠিক আছে চ' ফ্ৰেমিং অফ কুৱেশ্যনছ কেনেকৈ হ'ব প্ৰফেচনেল ৰিডিং কাৰ্ডবোৰ কেনেকৈ চাৰ্জ কৰিব নিজৰ ইষ্ট ডিফ কেনেকৈ কানেক্ট কৰিব টেৰ'বোৰক কেনেকৈ এটিউনমেণ্ট কৰিব টেৰ'বোৰৰ কেনেকৈ মেডিটেশ্যন কৰা যায় আৰু কৰ্ড কাটিঙৰটো অলৰেডি কৈছোৱে স্প্ৰেড কিছুমান থাকে 3 কাৰ্ডছ শিৱ শক্তি য়েছ এণ্ড ন' পাষ্ট প্ৰেজেণ্ট ফিউচাৰ কেনেকৈ পাষ্ট প্ৰেজেণ্ট ফিউচাৰ কেনেকৈ আমি ৰিডিং কৰিম ব্ৰহ্মা বিষ্ণু মহেশ মাল্টিপল চইচেছ কাষ্টমাইজ ৰিডিং কেনেকৈ কৰিম হেল্থ ৰিলেটেড লাভ ৰিলেটেড বিজনেছ ৰিলেটেড আৰু এটা বহুত এডভান্স লেভেলৰ থাকে চেল্টিক ক্ৰছ চ' চেল্টিক ক্ৰছ কেনেকৈ কৰে সেইটো বস্তু শিকিম ফ্ৰেমিং ফৰ লাভ মেৰেজ ব্ৰেকআপ কেৰিয়াৰ এণ্ড হেল্থ অকল এইখিনিও যদি কোনোবাই শিকে তাতেও ঢেৰ ক্লাইণ্টছ কাৰণ আজিকালি মেক্সিমাম মানুহে ইমান নিউমাৰলজি এষ্ট্ৰলজি বহুত বেছি তেনেকুৱা ডিপলি এনালাইচিছ কৰিব নিবিচাৰে বা য়াং জেনেৰেশ্যন আপোনাৰ ওচৰত বহুত শ্বৰ্ট কিছুমান বস্তু জানিব বিচাৰে মোক অমুকে ব্লক কৰি থৈ দিছে কেতিয়া আনব্লক কৰিব মোৰ ব্ৰেকআপ হৈ গ'ল কেতিয়ালৈকে পেচআপ হ'ব বা মোৰ মেৰেজ কেতিয়ালৈকে হ'ব তেনেকুৱা ধৰণৰ ফ্ৰেমিং অফ মানে কিছুমান ক্লাইণ্ট আহে চ' সেইবোৰ বস্তু আপোনালোকে গাইড কৰি দিব পাৰিব ফাইণ্ডিং লষ্ট আইটেম থ্ৰু টেৰ' কিবা বস্তু হেৰাইছে ক'ত আছে ক'ত বিচাৰিলে পাম সেই বস্তুটো থ্ৰু টেৰ' কাৰ্ডছ আমি বিচাৰিব পাৰোঁ শ্বেডো ৰিডিং টেকনিক এজন ক্লাইণ্ট আপোনাৰ আজি এপইণ্টমেণ্ট লৈছে মই আজি ৰিডিং কৰাম তো তেখেত অহাৰ আগতে আপুনি কেনেকৈ জানিব পাৰিব যে তেখেতে কি কুৱেশ্যনছ লৈ আহিছে ইণ্টাৰেষ্টিং লাগিব ন যে আপুনি আপোনাৰ ওচৰত যেতিয়া ক্লাইণ্ট আহিব ক্লাইণ্ট অহাৰ আগতে যদি আপুনি কৈ দিয়ে যে আপুনি মোক ৰিলেটেড কুৱেশ্যনছ বিচাৰি আহিছে তেখেতৰ সেই ট্ৰাষ্টটো বিল্ড হ'ব চ' শ্বেডো ৰিডিং টেকনিক আমি কৰিম ঠিক আছে টাইম প্ৰিডিকশ্যন মানে ইয়াৰলি প্ৰিডিকশ্যন মান্থলি প্ৰিডিকশ্যন উইকলি প্ৰিডিকশ্যন ডেইলি প্ৰিডিকশ্যন লগতে হেল্থ প্ৰিডিকশ্যন অ'কে বোনাছ হিচাপত কি থাকিব ভেদিক ল অফ এট্ৰাকশ্যন এতিয়া আমি নৰ্মেল ল অফ এট্ৰাকশ্যন চবেই জানো এফাৰ্মেশ্যনছ ভিজুৱেলাইজেশ্যন এইবোৰ চবেই জানো বাট ভেদিক চিষ্টেমতো ল অফ এট্ৰাকশ্যন আছে চ' সেয়া থাকিব ছেকেণ্ড বোনাছ কি থাকিব বিজনেছ ডেভেলপমেণ্ট ক্লাছটোতো শিকিলোঁ চবেই শিকাই দিব পাৰিব কিন্তু এজ এ বিজনেছ এজ এ প্ৰফেশ্যন কেনেকৈ ল'ব কোনে কোনে এজ এ প্ৰফেশ্যন হিচাপত ল'ব বিচাৰে কাৰণ এইটোতো প্ৰফেশ্যন মানে কি ছাৰ্ভিচ দিছে চ' বিজনেছে হৈ গ'ল ন চ' কোনে এজ এ বিজনেছ হিচাপত প্ৰফেশ্যন হিচাপত ল'ব বিচাৰিছে আনমিউট কৰিব পাৰে বিচাৰিছো বিচাৰো ছাৰ বিচাৰো ইমানখিনি বিচাৰো ছাৰ। আগবাঢ়িছো যিহেতু, ময়ো আৰু ছাৰ। বিচাৰো ত' ক্লাইণ্ট কেনেকৈ আহিব কেনেকৈ আপুনি নিজকে ডেভেলপ কৰিব পাৰিব এই প্ৰফেশ্যনটোত অকল যদি সেইটো শিকে মেইনলি বিজনেছ ডেভেলপমেণ্ট অকল টেৰ' বুলি নহয় নিউমাৰলজিত এষ্ট্ৰলজি হিলিঙত বা যিকোনো বিজনেছ ফিল্ডতে আছে কেনেকৈ নিজৰ বিজনেছটো ডেভেলপ কৰিব সেই বস্তুটো শিকোৱা হ'ব নেক্সট বোনাছ হৈ গ'ল গেট সলিউশ্যন ফ্ৰম ভগৱদ গীতা চ' টেৰ' কাৰ্ড ছাপ'জ আপুনি কাকো সলিউশ্যন দিব পৰা নাই বা নিজৰ লাইফতো কিবা প্ৰব্লেম আছে তো ভগৱদ গীতা কেনেকৈ আপোনালোকে সলিউশ্যনছবোৰ পাব সেই বস্তুটো থাকিব নেক্সট ব্লেক মেজিক ৰিডিং কেনেকৈ কৰিব আজিকালি কাৰোবাৰ ওচৰত কোনোবা হিলাৰৰ ওচৰত যদি যায় ন কিবা যদি সোধে অকণমান পিছতে এইটোৱে ক'ব যে কোনোবা ব্লেক মেজিক কৰি থৈ দিছে তো একচুৱেলি কোনোবা ব্লেক মেজিক কৰিছে নে নাই সেই বস্তুটো চেক কৰিব পাৰে থ্ৰু টেৰ' কাৰ্ডছ এটলিষ্ট নিজৰ কাৰণে নিজৰ ফেমিলি মেম্বাৰ্ছৰ কাৰণে নিজৰ ৰিলেটিভছৰ কাৰণে ৰেমেডি ফৰ ব্লেক মেজিকটো কৰিছে সেইটোতো ৰিডিঙত হৈ গ'ল এতিয়া আঁতৰাব কেনেকৈ তো সেই ব্লেক মেজিক ৰিমুভ কৰা ৰেমেডি হিচাপতো থাকিব ব্লেক মেজিক আঁতৰাই দিলে নেক্সট যাতে আৰু কোনো ব্লেক মেজিক কৰিব নোৱাৰে মানে নিজকে যাতে প্ৰটেক্ট কৰি ৰাখিব পাৰে সেইখিনিও থাকিব সেইটো হৈ গ'ল নেক্সট বোনাছ তাৰপিছত নিগেটিভিটি ব্লেক মেজিক বোলা বস্তুটো বেলেগ নিগেটিভিটিও বস্তুটো বেলেগ চ' নিগেটিভিটি কেনেকৈ আঁতৰাম আজিকালি নিগেটিভিটি অহাৰ লগে লগে অকল ব্লেক মেজিক বুলিয়ে ভাবে বাট তেনেকুৱা নহয় যদি আপোনাৰ নজৰ লাগিছে সেইটোও নিগেটিভিটি ক'ৰবাত বিয়াত গৈছে তাৰ পৰা আহিছে গা বেয়া হৈ গ'ল বমি হ'ব ধৰিলে লুজ মোশ্যন হৈ গ'ল গাটো বহুত বেয়া লাগিছে সৰু সুৰা ল'ৰা ছোৱালীবোৰৰ বাহিৰৰ পৰা যেতিয়া ঘৰত আহে গা বেয়া হৈ যায় চ' এই নিগেটিভিটিবোৰ কেনেকৈ ৰিমুভ কৰিব তাৰ থাকিব নিগেটিভিটি ঘৰৰ পৰাই কেনেকৈ আঁতৰাব সেইটো আমাৰ নেক্সট বোনাছ তাৰপিছত ঘৰৰ নিগেটিভিটি আঁতৰালো এতিয়া ঘৰৰ পজিটিভিটি বঢ়াব লাগে তাৰ কাৰণে ৰেমেডি সেইটো এটা বোনাছ আৰু প্লেনেটছ এণ্ড ডিজিজ কোনোবা যদি আপোনাৰ ওচৰত আহিছে বেমাৰ তেওঁৰ হেল্থৰ ইছ্যুজ আছে সেই বেমাৰটো কোনটো প্লেনেটৰ কাৰণে হৈ আছে সেই প্লেনেটৰ ৰেমেডিও পাব ইয়াতে তো ফাইনেলি হৈ গ'ল ক্লাছ আমাৰ হ'ব 26ৰ পৰা আজি টিউজডে নেক্সট টিউজডেৰ পৰা ষ্টাৰ্ট হ'ব 9 PM ৰাতি 9টাৰ পৰা ষ্টাৰ্ট হ'ব ৰেকৰ্ডিং পাব PDF পাব ISO চাৰ্টিফিকেট যিখন চাৰ্টিফিকেট পাব
সেইখন চাৰ্টিফিকেট ইউজ কৰি আপোনালোকে এষ্ট্ৰটক বা যিকোনো প্লেটফৰ্মত আপোনালোকে প্ৰফেচনেলো কাম কৰিব পাৰে। ক্লাছ কেইদিন হ'ব? 5 to 6 days। এক্সট্ৰা কিছুমান ৰেমেডিও থাকিব। আমাৰ এপ্লিকেশ্যন আছে, এপ্লিকেশ্যনৰ এক্সেছো পাব, লগতে হোৱাটছএপৰ ছাপৰ্টো পাব। মানে গ্ৰুপটো যিটো হোৱাটছএপ গ্ৰুপ থাকে, যোনে অলৰেডি কোৰ্চ কৰিছে গম পায়, যি ছাপৰ্ট লাগে হোৱাটছএপ গ্ৰুপ হিচাপত আপোনালোকে ছাপৰ্ট হিচাপত পাব। ঠিক আছে, ফিজো জনাই আছো, লগতে ৰেমেডিও আছে, ষ্টাক মানি ৰিলেটেড ৰেমেডি কিছুমান দিব আছে। বহুতে সোধে ন, মোৰ পইচা ষ্টাক হৈ গ'ল, কেনেকৈ ল'ম? পৰীক্ষাও আই থিংক আহি আছে, তো ষ্টাডি ৰিলেটেড এনাৰ্জি চাৰ্কলো দি আছো আৰু চেল্ফ টক পজিটিভিটিৰো দি আছো। ঠিক আছে, কোন কোন ৰেডি? ফিজটো জনাম মই, কোন কোন ৰেডি ক্লাছ কৰিবৰ কাৰণে? ফিজটোতো আহি যাব, এটা এটিটিউড সদায় ৰাখিব, যিয়ে নহওক কিয় পইচা মই ক'ৰবাত পালে হয় মই লৈ আহিম, যোগাৰ কৰিমে। আনমিউট কৰিব কৰিম পাৰে। ছাৰ কৰিম মই বহুত কৰিম দৰকাৰ ছাৰ হৈছে ছাৰ এইটোৰ কাৰণে কৰিম ছাৰ। ছাৰ কৰিম কৰিম যিমানে ছাৰ দিন ছাৰ ৰেডি বহুত দিনৰ পৰা ছাৰ কম আছিলে। Okay. তাৰপিছত প্লাছ মানে বস্তুবোৰ আপুনি যিমান স্মুথলি ইজিলি কৰি দিছে সিমান নাছিলে। মই সেইটো কাৰণে আপুনি মানে ক্লাছ কৰিছে, পইচাও ইনকাম কৰিছে, কিন্তু আপুনি ব্লেছিংছ বহুত পাইছে। মই সেইটো মানে মই ক'ব পাৰো এতিয়া, সেইটো ময়ো ক'ব কাৰণ পাৰো যে বহুতৰ হেল্প এণ্ড ব্লেছিংছ লাভ বহুত আছে চবৰে। মানে মইতো আপোনাৰ লগত বেছি দিনৰো চিনাকি নহয়, কিন্তু এই কোৰ্চটো মানে মই বহুত ডিফাৰেঞ্চ পাইছো। মই কৰি আছো প্ৰফেচনেলি, এতিয়াও মই ক্লায়েণ্ট হেৰি কৰি আছো, কিন্তু মানে বহুত মানে কয় যে আকাশ পাতাল ডিফাৰেঞ্চ। থেংক ইউ। কৰিম ছাৰ ক্লাছটো। মোৰ মানে বহুত টাইমৰ প্ৰব্লেম। আপোনাৰ লগত এইটোৱে লাষ্ট ক্লাছ কৰিম বুলি প্ৰত্যেকবাৰে ভাবো, কিন্তু মই মানে বাউণ্ড হৈ গৈছো নেক্সট ক্লাছ কৰিবলৈ। থেংক ইউ ভেৰি মাছ। চ' সেইটো এটা বণ্ডিং, যিটো মই কৈছিলো, এটা বণ্ডিং মানুহৰ লগত যে হয় নে নহয়। কাৰণ বহুতবাৰ মোক এনেকুৱা নহয় যে মই য'ত য'ত শিকিছো চবতে ব্লেছিংছ পাইছোৱে, কিন্তু এনেকুৱাও কেতিয়াবা হয় ক্লাছবোৰ কমপ্লিট হৈ গ'ল, গ্ৰুপবোৰ বন্ধ কৰি দিয়ে, কাক ডাউট সুধিম কি সুধিম আৰু একোৱেই নাথাকে। চ' সেই ছাপৰ্টটো আমাক চবকে লাগে। চ' মেইনলি সেই ছাপৰ্টটো মই বিচাৰো, যিটো বস্তু মই পোৱা নাই, যোনে যোনে শিকিছে এটলিষ্ট তেওঁলোকে যাতে ছাপৰ্টটো পায়। হয়, বিনীতা বাইদেউ। 26 তাৰিখৰ পিছত কৰিব নোৱাৰিব নেকি? নে 26 তাৰিখটো একদম ফিক্স কৰি ল'লে? নাই 26 মানে তাৰিখটো ডেট আমাৰ চেঞ্জ নহয়, কাৰণ কি হয় গোটেই প্লেনিং কৰা থাকে। 26ৰ পৰাই ষ্টাৰ্ট হ'ব, মে বি 27 হৈ যাব পাৰে, বাট 26 মানে 26 আৰু ভিডিঅ'জবোৰ পাব। আৰু যিমানবাৰ ক্লাছেছ হয় ৰিপিট কৰি থাকিব পাৰে। আৰু এটা এডভান্টেজ কি হ'ব, যেনেকুৱা মই নিজেও শিকি থাকোঁ, ঠিক আছে, কেতিয়াও মই এইটো নাভাবোঁ যে কমপ্লিট হৈ গ'ল শিকা আৰু শিকিম টেৰ' ৰিলেটেড। যেতিয়াই সেই বস্তুবোৰ শিকোঁ, সেই কণ্টেণ্টবোৰ আকৌ এড হৈ যাব। কোনো ধৰণৰ এক্সট্ৰা পে'মেণ্ট আপোনালোকে কৰিব নালাগে। উইথাউট এক্সট্ৰা পে'মেণ্ট সেই ক্লাছেছবোৰ ৰিপিটেডলি আহি থাকিব পাৰে। নিৰ্মালী বাইদেউ। ছাৰ এইটো অহাকালি কৰিলে হ'বনে ছাৰ? হ'ব, কিন্তু যিটো মই কৈছিলোঁ ৰিপৰ্টটো, সেই ৰিপৰ্টটো নাপাব। ৰিপৰ্টটো অকল আজি যোনে পে'মেণ্ট কৰিব তেওঁলোকক পাৰি নিৰ্মালী ৰিপৰ্টটো দিব। গোটেই 5 yearsৰ ৰিপৰ্ট থাকিব। হয়। ধুনীয়া বাইদেউ। হয় ছাৰ, মই শুনা পাইছেনে ছাৰ? হয়, শুনিছোঁ। হয়, আপোনাৰ তাত মানে 13 কৰি মানে মই বহুত ছাকচেছ। প্ৰথম কেইদিন মই ইমান মানে চোৱা নাছিলো, মই প্ৰায়ে ভিডিঅ'বোৰ চাই মানে কৰো, বেছি সময় নিমিলে কাৰণে। কিন্তু মই সকলোকে কওঁ শিকি ল'বৰ কাৰণেই কওঁ, কিয়নো মানে ছাৰৰ তাৰ পৰা যিটো ছাপৰ্ট পাব, ভিডিঅ' চাইও আপোনালোকে মানে পিছত হলেও মানে বস্তুখিনি আমি মানে এইটো এনেকুৱা টান নালাগে যে মানে বুজি নাপাম নেকি বা কাক সুধিম, তেনেকুৱা নালাগে। মই আমাৰ লগতে একেলগে কৰা মই বহুতৰে হেল্প লৈছো বাৰু। প্ৰথমতে অলপ লাজ লাগিছিল, আৰু কি হয় মই ভিডিঅ' ৰিলছবোৰ বনাওতে প্ৰথম ছাৰে এটা লাইক কৰিছিলে, তো মই সিদিনাৰ পৰা ইমান জোচ পাইছো, মানে বিৰাট ভাল লাগিছে মোৰ। মানে মই এটা আশীৰ্বাদ টাইপ হ'ব পাৰে, ছাৰ বয়সত সৰু, তথাপি মানে মই ইমান ভাল লাগিছে। তাৰ পিছৰ পৰা ৰিল বনাই গৈ আছো। তাৰ পিছত আৰু সৰু মোতকে বহুতেই সৰু, সকলোৰে মই ছাপৰ্ট অলপ লৈছো, সহায় লৈছো। তাৰ পিছত কিবা বুজি নাপালে তেওঁলোকক সুধিছো। তাৰ পিছত তেনেকে আগুৱাই গৈ আছো। আৰু মই ভাবো 13 কোৰ্চটো সকলোৱে কৰিব লাগে, আৰু আপোনাৰ তাত কৰিলে বহুত ধুনীয়াকে ডিটেইলছত বুজি পাব সকলোৱে।
থেংক ইউ। আৰু কি হয় একচুৱেলি কি বহুতে ভাবে ডেট নিমিলিব পিছত কৰি ল'ম, পিছত থাকি যায়, কাৰণ এইবাৰ 13 কাৰ ক্ল'জটো আমাৰ আই থিংক 5 মাহ 6 মাহৰ পিছত আহি আছে। চ' এইবাৰ হোৱাৰ পিছত আকৌ তেনেকুৱা 5 মাহ 6 মাহৰ পিছত আহিব, তো আপুনি কিমান পিছুৱাই যাব বিচাৰিছে? যেতিয়া নেক্সট ক্লাছ আহিব অলৰেডি এইটো বেটছৰ ষ্টুডেণ্টে তেওঁলোকে প্ৰফেচনেলি কৰা ষ্টাৰ্ট কৰিবই, আৰু নেক্সট টাইম আকৌ তেওঁলোকে ৰিপিট কৰিব পাব। চ' মই ভাবোঁ যে এদিন দুদিনৰ কাৰণে ছাপ'জ এদিন বা দুদিন মিছ হৈ গ'ল, এটলিষ্ট সেইখিনি ৰেকৰ্ডিং চাই আপোনালোকে বুজি পাব, সেইটো ফৰ চিয়'ৰ। আৰু যদি বুজি নাপায় নেক্সটটো আকৌ ক্লাছ আছে, বাট এনেকুৱা নহয় যে বুজি নাপাব। ভিডিঅ' চালে বুজাত বুজিবই। বহুতৰ থাকে কুৱেশ্যন যে বুজি নাপাম নেকি ভিডিঅ' চালে, কুৱেশ্যনছবোৰ কাক সুধিম, ডাউট কাক সুধিম। গ্ৰুপটো সদায় অপেন থাকে, গ্ৰুপত আপোনালোকে সুধিব পাৰে যেতিয়াই বিচাৰে। প্ৰণীতা বাইদেউ। স্যার আপনারে ব্লেসিং স্যার, আজি মোটামুটি 7:30 বজাত স্যার হাজবেন্ডে মোক 5,000 দিছে স্যার, একদম মিরাকল স্যার, বিরাট ভাল লাগিছে স্যার, থ্যাংক ইউ স্যার। ইয়াৰ পিছত নাই 13, ইয়াৰ পিছত একো তেনেকুৱা ক্লাছ নাই। এইখিনি কৰাৰ পিছতে আপোনালোকে গোটেইখিনি শিকিব। মানে ইয়াৰ পিছত কিবা আৰু প্ৰফেচনেল এডভান্স তেনেকুৱা একো নাই। কমপ্লিট কেতিয়াও নাহে। যেতিয়া যদিও কিবা পইণ্টছ যেনেকৈ এতিয়া নিউমাৰলজিত এক্সট্ৰা ব্ৰাঞ্চেছ থাকে, 13 তেনেকুৱা কোনো এক্সট্ৰা ব্ৰাঞ্চ নাই। এইখিনিয়ে। ইয়াৰ পিছত যদিও কিবা মই এক্সট্ৰা টপিক এড কৰোঁ, ইয়াতে এড হ'ব, কোনো এক্সট্ৰা কোৰ্চ কৰিব লগা নাথাকে। আৰু ছাৰ মই পইচাৰ কথাটো যে কৈছিলো 15,000টো আপুনি 5,000ত, মই য'ত ক্লাছ কৰিলো তাত মই 1,800ৰ যোনখিনি কাৰ্ড মই 4,500 পে কৰি ল'ব লগা হ'ল, মানে ময়েই নহয় গোটেইখিনি, চবেই তো সেইটোৱে ডিফাৰেঞ্চ আৰু। অ'কে, কাৰ্ডছ ক'ত ল'ব মই সেইটো বস্তু দেখুৱাই দিছোঁ, ঠিক আছে। 1 উইকৰ ভিতৰত আপোনালোকে কাৰ্ডছবোৰ লৈও ল'ব পাৰে। আৰু কি হয়, ক্লাছৰ সময়ত কাৰ্ডছ লাগিবনে সেইটো এটা কুৱেশ্যন আহে। নেচেচাৰী নহয়, বাট যদি আপোনালোকৰ কাৰ্ডছ থাকে লগত, তেতিয়াহ'লে কি হ'ব, ক্লাছৰ সময়তে কাৰ্ডছবোৰ চেক কৰি চাব পাৰে। বা শিকাৰ পিছৰ পৰাই ডেইলি, মইতো এইটো বিচাৰোঁ যে ক্লাছৰ পিছত ডেইলি মানে আপোনালোকে নিজৰ ৰিডিং কৰা ষ্টাৰ্ট কৰে, যে মোৰ আজি দিনটো কেনেকুৱা যাব। প্ৰত্যেকবাৰ আমাৰ তেনেকুৱা মানে হেৰি থাকিবই, মানে ছেশ্যন থাকে, যাতে আপোনালোকে নিজৰ ৰিডিং কৰা ষ্টাৰ্ট কৰে ডেইলি। অ'কে, কাৰ্ডছ হ'ল এনেকুৱা দুটা ধৰণৰ কাৰ্ড আহে। এটাটো নৰ্মেল, আই থিংক এইটো আপোনালোকে ফ্লিপকাৰ্টতো পাব, এমেজনতো পাব। বাছ পিকচাৰটো এনেকুৱা হ'ব, দ্য অৰিজিনেল ৰাইডাৰ ৱেট 13 কাৰ্ড, এনেকুৱাও আহে য়েল্ল' কালাৰ। কিন্তু এইখনত কি হৈ যাব, ইয়াৰে কালাৰ্ছবোৰ, আৰু আমি যেতিয়া শিকিম অৰিজিনেল কাৰ্ডছবোৰ কালাৰ্ছবোৰ নিমিলে, ত' প্ৰিডিকশ্যনবোৰ খুব এটা পাৰফেক্ট নাহে। বেলেগ ধৰণৰ আৰু কাৰ্ডছ থাকে, এঞ্জেলছ কাৰ্ডছ থাকে, অৰেকল কাৰ্ড থাকে, সেইবোৰ মানে প্ৰফেচনেলি মানে এজ এ ছাপৰ্ট হিচাপত ল'ব পাৰে। বা যদি মানে প্ৰফেচনেলি যিসকলে যিসকল 13 ৰিডাৰ ডাঙৰ চেলিব্ৰিটি ৰিডিং কৰে, তেওঁলোকেও ৰাইডাৰ ৱেইটে ইউজ কৰে, ঠিক আছে। 700-800ৰ ওচৰত আহে, যিটো 1,800 হয়, তাৰ মানে কাৰ্ডখনৰ অকণমান বেছি ভাল হেৰি থাকে, যিটো লেয়াৰটো থাকে, টেক্সাৰটো থাকে। ত' ষ্টাৰ্টিঙত মই ভাবোঁ 700-800 দি পিনে তাৰ পৰাই ষ্টাৰ্ট কৰক। যেতিয়া আপোনালোকৰ ক্লাইণ্ট বহুত ভাল অহা ষ্টাৰ্ট হৈছে, তাৰপিছত আপোনালোকে 1,800-1,600 যিটো অকণমান কষ্টলি থাকে, তাৰ মানে কাৰ্ডখন বহুত ভাল, সেইখন কাৰ্ড ল'ব পাৰে পিছত। দেই বাইদেউ। স্যাৰ মই যিটো সুধিব বিচাৰিছিলোঁ আপুনি জাষ্ট ক্লিয়াৰ কৰি দিলে। মোৰ ওচৰত আছে যিটো আপুনি এতিয়া দেখুৱালে, সেইখিনি আছে মানে, সেইখিনি ল'লেও হ'ব? যদি আছে হৈ যাব, যাৰ আছে কোনো কথা নাই, হৈ যাব। হয় ছাৰ, থেংক ইউ। তেওঁলোকে ল'ব নালাগে। আৰু যাৰ নাই, ক্লাছটো কৰিব বিচাৰিছে, তেওঁলোকে অৰ্ডাৰ দি লৈ তেওঁলোকে ষ্টাৰ্ট কৰিব পাৰে। জোনালী বাইদেউ। হয় ছাৰ, মইতো এইটো কোৰ্চ কৰিছিলো, কিন্তু ইয়াতে এইবাৰ আৰু নতুন কন্টেন্ট পাইছো। নাই, নতুনটো নহয়, এইখিনি বস্তু আগৰ কন্টেন্টে হয়। হয় নেকি? এডভান্সৰ এইখিনি কন্টেন্ট এতিয়ালৈ চেঞ্জ কৰা নাই, বা চেঞ্জ হ'ব, নেক্সট বেটছত চেঞ্জ হ'ব, এড হ'ব এক্সট্ৰা। এইটো কোৰ্চ মই এতিয়া আৰু কিমান দিব লাগিব ছাৰ? মই এবাৰ চেক কৰি চাম, যদি আপুনি এডভান্স কৰিছে তেতিয়াতো পে' কৰিব নালাগে, যদি বেছিক কৰিছে এডভান্স তেতিয়াহ'লেতো কৰিছো, চেম আপুনি থাকিব। ঠিক আছে ছাৰ, আপুনি মই প্লিজ একবাৰ চেক কৰি চাই দিব। ঠিক, থেংক ইউ ছাৰ। য়েছ, যিমানবোৰ নতুন এড হ'ব তাতে আপোনালোকে এক্সট্ৰাকৈ কোনো পে' কৰিব নালাগে, এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গ'ল, চ' হৈ গ'ল, আৰু পিছত পায়ে থাকিব তাতে কণ্টেণ্ট। অ'কে, চ' লাষ্ট ৰেমেডিত আহোঁ, আৰু ৱেণ্ডৰ আমাৰ টপিক ৰৈ গৈছিলে ন, 2 অফ ৱেণ্ড, ঠিক আছে। এতিয়া নৰ্মেলি চবেই জানে যে মাইণ্ডত তেখেতৰ কি কথা চলি থাকিব।
তো ৰেড কালাৰ আছে তেখেতৰ মাইণ্ডত কি চলিব এইখিনিতো চবেই গম পাইছে ৱেণ্ড হৈ গ'ল ষ্টেবিলিটিকো বুজাব পাৰোঁ বা আমি চ'ৰ্চ অফ ইনকামো ধৰিব পাৰোঁ এডাল ৱেণ্ডত যদি চাওঁ ঠিক আছে মই দি আছোঁ এডাল ৱেণ্ড তেখেতে ধৰি থকা নাই আৰু এডাল ৱেণ্ডত তেখেতে ধৰি আছে তাৰ মানে আমি এইটো ক'ব পাৰোঁ তেখেতৰ ওচৰত এনেকুৱা এটা জব আছে য'ত তেখেতে টাইম দি থাকিব নালাগে তাৰ পৰা ইনকাম আহি আছে কেনেকুৱা ধৰণৰ জব হ'ব পাৰে বা কেনেকুৱা ধৰণৰ কাম হ'ব পাৰে য'ত মানে মানুহে টাইম দিব নালাগে বাট পইচা আহি আছে কেনেকুৱা ধৰণৰ হ'ব পাৰে জব বুলিও নহয় বিজনেছো হ'ব পাৰে কেনেকুৱা হ'ব পাৰে স্যাৰ ভাড়া ঘৰ থাকে ন কেতিয়াবা এক্সেক্টলি ৰাইট তো ভাড়া ঘৰ ষ্টক মাৰ্কেটতো টাইম দিব লাগিব চাব লাগিব বা তথাপিও ভাড়া ঘৰটো এটা প্ৰপাৰ এক্সাম্পল ভাড়া দি থৈ দিছে তেখেতেও চাব নালাগে তেখেতে তাৰ পৰা ইনকাম কৰি থাকে ছেকেণ্ডলি এটা জব আছে য'ত তেখেতে টাইম দিব লাগে গ্লোব হাতত যদি গ্লোব থাকে হাতত গ্লোব বুজালেও ফৰেন ৰিলেটেডে বুজাব যে তেখেত হয়তো ফৰেন ৰিলেটেড কাম কোনোবাই যদি আপোনাৰ ওচৰত আহে সোধে যে মই কাম কৰিব বিচাৰিছোঁ কেনেকুৱা কাম কৰোঁ তো তেখেতক এইটো ক'ব পাৰোঁ যে তেখেতে ফৰেন ৰিলেটেড ফৰেন বুলি কি কৈছিলোঁ জন্মস্থানৰ পৰা দূৰত অসমৰ পৰাই যদি তেখেতে দিল্লীত কাম কৰি আছে তেতিয়াও তেখেতৰ কাৰণে ফৰেন হ'ব এনেকুৱা নহয় যে ইণ্ডিয়াৰ বাহিৰত যাব লাগিব ঠিক আছে জবটো কৰাৰ পিছত কি হ'ব বা কামবোৰ কৰাৰ পিছত কি হ'ব তেখেতৰ ষ্টেবিলিটি আহিব পাহাৰ আছে ইম'শ্যনছো তেখেতৰ ষ্টেবল আছে দূৰত ঘৰ আছে চ' মেবি তেখেতৰ নিজা প্ৰপাৰ্টিও হ'ব পাৰে কুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব যে তেখেতৰ কেনেকুৱা কুৱেশ্যন সোধে ফ্লাৱাৰ্ছ আছে ফ্ৰুটফুল ৰিজাল্ট হ'ব গাত কাপোৰৰ মিনিং ব্ৰাউন কালাৰ আছে চ' তেখেত কাম এণ্ড কম্প'জ মানুহ হ'ব বহুত ধুনীয়াকৈ তেখেতৰ লাইফটো চলি যাব ইয়াৰ পিছৰ কাৰ্ডখন ইয়াত কেনেকুৱা হ'ব তেখেতৰ চ'ৰ্চ অফ ইনকাম কেইটা থাকিব আনমিউট কৰিব পাৰে তেখেতৰ চ'ৰ্চ অফ তিনিটা মানে দুটা এনেকুৱা চ'ৰ্চ অফ ইনকাম হ'ব য'ত তেখেতে ইমান এক্টিভলি কাম কৰিব নালাগে এটাৰ পৰা আহি আছে ছেকেণ্ডটোৰ পৰা আহিব থাৰ্ড যিটো আছে থাৰ্ডতহে তেখেতে অকণমান ষ্টেপ ল'ব লাগিব যদি আপুনি জুম কৰি চালে তাতে দেখিব নাও আছে দূৰত তিনিখন নাও আছে বাট ব্লেক কালাৰ নাও আছে মাইণ্ডত ফাৰ্ষ্ট আহিব পাৰে যে ব্লেক কালাৰ নাও নিগেটিভ বুজাব পাৰে কিন্তু পানী যদি চাওঁ অকণমান য়েল্লোইছ কালাৰ আছে তো পজিটিভিটিয়ে হ'ব ফৰেন ৰিলেটেড তেখেতৰো কাম হ'ব পাৰে বাট তাতে গ্ৰ'থ এণ্ড এবাণ্ডেঞ্চ আহিব ছাকচেছ পাব তেখেতে প্ৰস্পেৰিটি আহিব দূৰত পাহাৰ আছে তো তাতেও ষ্টেবিলিটি আছে মাইণ্ডত হোৱাইট কালাৰ তাৰমানে তেখেতৰ থিংকিংবোৰ লয়েল এণ্ড ট্ৰান্সপেৰেণ্ট হ'ব মানুহজন কেনেকুৱা ৰেড কালাৰ কাপোৰ পিন্ধি আছে তো ৰেড কাপোৰ নেম এণ্ড ছাকচেছো আহিব ভৰিটো তেনেকুৱা আছে লাষ্ট আজিৰ কাৰণে লাষ্ট এখন কাৰ্ড এইখন মোক কওক ইয়াতে কিন্তু মিনিংটো চেঞ্জ হ'ব ঠিক আছে চাৰিটা দেখি এনেকুৱা নহ'ব যে চাৰিটা এতিয়া তেখেতৰ একো কাম নকৰাকে চাৰিটা ঠাইৰ পৰা পইচা আহিব কি হ'ব ইয়াতে কি মিনিং শিকিলে এতিয়ালৈকে ৰেড কালাৰ আছে নেম এণ্ড ফেম ফুল নেম এণ্ড ফেম লয়েল গ্ৰোথ য়েল্লো আছে কালাৰ আছে কিবা এটা পাৰ্টি হ'ব প্ৰপাৰ্টি নৰ্মেলি যি কাম চাৰিটা এটা এনেকুৱা হ'ব ক'ত থাকে যি কাম কৰিব ছাকচেছ আহিব ৰাইট সাকসেছ পাব ফুল পাব এটা ফুল এনেকুৱা দিয়া আছে কি হ'ব সজাই থোৱা আছে celebration সেলিব্ৰেশন কিবা এটা অকেজন আহে ৰাইট তেওঁলোক নাচি আছে তো চেলিব্ৰেশ্যনো বুজাব মানুহজন কেনেকুৱা হ'ব jolly লয়েল loyal হ'ব লয়েল এণ্ড ট্ৰান্সপেৰেণ্ট হ'ব লয়েল হ'ব ঠিক আছে জয়ফুল দূৰত পেলেচ আছে পেলেচ কি বুজাব তেওঁৰ property তেওঁৰ প্ৰপাৰ্টি বুজাব ৰাইট ষ্টেবিলিটিও বুজাব ঠিক আছে? কিন্তু ইয়াতে দূৰত কিছুমান মানুহ পিঠি দি বহি আছে কি বুজাব jealous jealous এক্সেক্টলি তাৰমানে কিছুমান মানুহ আছে তেখেতৰ ছাকচেছ দেখা পোৱাৰ পিছত তেওঁলোক হেপী নহয় তেওঁলোক জেলাছ ফিল কৰি আছে সেইকাৰণে পিঠি দি আছে ঠিক আছে চ' বেচিক হিচাপত আপোনালোকৰ 13 এনেকেই কমপ্লিট এতিয়া মই আপোনালোক দেখুৱাইছো যে কোৰ্চ হিচাপত কেনেকৈ আহিব ঠিক আছে কোৰ্চত আমি কেনেকৈ শিকিম কোৰ্চত মই এনেকুৱা মিনিঙো বুজাই দিম লগতে PDF থাকিব PDF য'ত আৰু বহুত বস্তু মিনিংবোৰ লিখা থাকিব যে ফুল ডিপিক্ট কৰিব ৱাকিং জয়ফুলি নিজৰ ফাৰ্ষ্ট ষ্টেপ দিব গৈ আছে আৰু ফাৰ্ষ্ট ষ্টেপৰ কাৰণে তেখেত বহুত জয়ফুল বহুত এক্সাইটেড কিন্তু সন্মুখতে ডেঞ্জাৰ আছে কৈ আছো ডেঞ্জাৰ থাকিব পাৰে ঠিক আছে এনেকৈ ডিটেইলছত থাকিব কিছুমান
পইণ্টছ হিচাপত দিয়া থাকিব যাতে ইজিলি আপোনালোকে চাব পাৰে যে আৰু কি মিনিং হ'ব পাৰে। অকল যিখিনি কৈছোঁ সেইখিনি মিনিং নহয়। লাভত কি বুজাব, কেৰিয়াৰত কি বুজাব, ফাইনেন্সত কি বুজাব, গোটেই ডিটেইলছ হিচাপত লিখা থাকিব। ঠিক আছে। ক'ৰবাত ৰৈ গ'লে মানে আপোনালোকে PDF-ৰ হেল্প ল'ব পাৰে, বাট PDF কিমান টাইম আমি ইউজ কৰিম। ক্লাইণ্ট আহিলেতো আৰু PDF ওলাই লৈ চাব নোৱাৰোঁ, ট্ৰাষ্টটো নাহিব। মই যদি আজি আপোনালোকৰ ৰিডিং কৰোঁ, কৰাৰ সময়ত যদি PDF-খন ওলাই পিনে চাই কৈ থাকোঁ, তেতিয়াহ'লে সেই ট্ৰাষ্ট বিল্ড নহয়। মই বহুতবাৰ দেখিছোঁ কোনোবাই ৰিডিং কৰাৰ তেওঁলোকে সন্মুখত ৰাখি থৈ দিয়ে। তো সেইটো প্ৰপাৰ ৱে নহয়, মানে আপোনাৰ কাৰ্ডৰ লগত সেই কানেকশ্যনটো হোৱা নাই। আৰু বহুতৰ এনেকুৱা হ'ব যেতিয়া ইনটিউশ্যন আহিব যে এইখন কাৰ্ডৰ মিনিং, যিখিনি পঢ়িছোঁ, যিখিনি শিকিছোঁ, তাৰ বাহিৰেও মিনিং থাকিব। আৰু ইয়াতে অকল শেষ হৈ নাযায় যে 5 দিন, একচুৱেলি 5 দিন 6 দিনৰ নহয়, বহুতে 1 মাহ ক্লাছ কৰে, 1 মাহ গোটেই কাৰ্ডছবোৰ ৰিডিং কৰে, বাট সিমান সময় আৰু ইমান ধৈৰ্য নাথাকে যে ৰেগুলাৰলি 30 দিন গোটেই বহি কৰিম। সেইখিনি ষ্টাডি অকণমান নিজেও কৰিব লাগিব। যদি সেই কমিটমেণ্টটো আছে যে মই নিজে ষ্টাডি কৰিব ৰেডি, খুচৰিব অকাল্টত মেইনলি অকাল্টে হৈ গ'ল ৰিচাৰ্চ। অকাল্ট কাৰ হয়? নম্বৰ 7 K2, আৰু K2 হৈ গ'ল ৰিচাৰ্চ। যদি মানে ইয়াতে গ্ৰ' কৰিব বিচাৰিছে, ৰিচাৰ্চ কৰিব লাগিব, শিকিব লাগিব, খুচৰিব বহুত লাগিব। এটাটো যদি মানে পচিবল হয় পে'মেণ্ট কৰি শিকি থাকক, অকল মোৰ তাত শিকক আৰু বেলেগত শিকক। বাট যদি পে'মেণ্ট কৰি শিকিব নিবিচাৰে, এটা ক'ৰবাত কোৰ্চ শিকিলে এটলিষ্ট কানেকশ্যনটো যদি গম পায় যে কাৰ্ডৰ লগত সেই কানেকশ্যনটো কেনেকুৱা, তাৰপিছত ইউটিউবত ঢেৰ ভিডিঅ'ছ আছে, খুচৰি থাকক। বহুত টেৰ' ৰিডাৰ আছে যোনে ইউটিউব লাইভ কৰে, ইনষ্টাগ্ৰামত লাইভ যায়, সেইবোৰো এটেণ্ড কৰক, তাতো আপোনালোকে শিকিব পাৰিব। শিকাৰ কোনো লিমিট নাই। মোক কোনোবাই যদি সোধে আৰ ইউ এক্সপাৰ্ট, মই এক্সপাৰ্ট নহয়, মই এতিয়াও শিকি আছোঁ। তো যোনে মোৰ লগত একেলগে শিকি যাব বিচাৰিছে তেওঁলোকে জইন কৰিব পাৰে, বা যোনে ভাবিছে যে মই কাৰোবাৰ এক্সপাৰ্টৰ লগতহে শিকিম, তেতিয়াহ'লে মোৰ তাতে শিকি লাভ নাই, কাৰণ মোৰ শিকিব বহুত আছে এতিয়াও। অ'কে, কুৱেশ্যনছবোৰ লৈ আছোঁ। 3টা ৰেমেডি দিব আছে, মই ৰেমেডিটো দি আছোঁ। চেল্ফ টক, নিজে নিজৰ লগত যে কথা পাতোঁ, চেল্ফ টক কি হয়, কি বুজায় চেল্ফ টক মানে? স্যাৰ আইনাৰ সন্মুখত গৈ নিজৰ লগতে কথা পতাটো। আৰু স্যাৰ মই নাজানো, এফাৰ্মেশ্যন দিয়াটো পজিটিভ। স্যাৰ মই নাজানো বেলেগে কি ভাবে, বাট মই চেল্ফ টক কেনেকে কৰোঁ ন, মোৰ এইটো মোৰ হৈছেও দেই। মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, মই স্কুল কেপ্টেইন হ'ব বিচাৰিছিলোঁ, এণ্ড মই চিনিয়ৰ্ছক দেখোঁ তেওঁলোকে কেনেকে প্লেজ লয়। চ' মই ঘৰত আহি নিজেই আইনাৰ মুখতো নকৰোঁ, এনেই মই থিয় হওঁ যে মই নিজৰ নামটো চিঞৰো, আই কৃতিকা বৰা, দ্য স্কুল য়েলো হাউচ কেপ্টেইন, এনেকে কৰিছিলোঁ। এণ্ড মই এইবিলাক ক্লাছ 6-5ত কৰিছিলোঁ। দেন ক্লাছ 10 যেতিয়া পাইছোঁ, মই সঁচাকে স্কুল কেপ্টেইনৰ বাবে চিলেক্টে হৈছোঁ। আৰু মই এতিয়াও ইনফেক্ট আজিও মই এনেই মানে মোৰ এটা চবৰে ড্ৰিমছ থাকে ন, চ' মোৰ কেৰিয়াৰ পাথক লৈ পেলাই মানে মই নিজকে ভিজুৱেলাইজ কৰি পেলাই মোক ইণ্টাৰভিউত সুধিলে মই কেনেকে আনচাৰ কৰিম, কি কৰিম, এনেই লেপটপটো খুলি লৈ সেইটো যেন কেমেৰা তেনেকে কৰি আছিলোঁ। চ' মই সেইটো কৰোঁ ইউজুৱেলি। স্যাৰ ময়ো একচুৱেলি এনেকুৱা হৈ গৈছে যে মানে ইয়াতে মই ব্লেছ যে যিমান মানুহ আহে চবে জানে, চবে প্ৰচেছবোৰ কৰে। নৰ্মেলি কি হয়, যিটো আমি নিজৰ লগত মনৰ ভিতৰতে যিটো কথা পাতি থাকোঁ, সেইটোৱে চেল্ফ টক হিচাপত লওঁ। মানে বহুতবাৰ থাকে ন মাইণ্ডৰ ভিতৰত নিজৰ কোন হয়, সেই নিজৰটো কোন হয়, বা ক'ত আছে সেইটো, বা বহুতে কয় এইটো মন হয়, মনো নহয় একচুৱেলি, সেইবোৰ ইলিউজন হয়। ঠিক আছে। বহুত ডিপলি যদি আমি চাব যাওঁ, নিজৰ হাতখন যদি আপুনি চাই থাকে, সেয়া হাতখন কাৰ? নিজৰ মনৰ কিবা কানেকশ্যন আছে, তেনেকুৱা বহুত ডিপলি কেতিয়াবা কিছুমান কথা আহে। বাট অকণমান বেচিক লেভেলত যদি চাওঁ, মানে যেতিয়া আমি নিজৰ লগত কথা পাতি থাকোঁ, সেইটোৱে একচুৱেলি চেল্ফ টক বুলি কোৱা হয়। আৰু চেল্ফ টকত কেতিয়াবা নিগেটিভতো আহে। কাৰ নিগেটিভ আহে, বা পাৰ্চেণ্ট হিচাপতো ক'ব পাৰে যে মোৰ 90% পজিটিভ আহে, 10% মোৰ নিগেটিভ আহে। কাৰ কিমান পজিটিভ, কিমান নিগেটিভ, নে বেছিভাগ নিগেটিভ চেল্ফ টকে হয়। স্যাৰ হয়। স্যাৰ কি হয়, মই যেতিয়া স্যাৰ যেতিয়া মই ফাৰ্ষ্ট পাওঁ নহয় স্যাৰ, ভাবাতকে বহুত বেছি, বা যিকোনো এটা হেপী তেতিয়া মই ইউনিভাৰ্চক ইমান কথা পাতো স্যাৰ। চেল্ফ টক মানে মই নিজৰ ওপৰতে কথা পাতি থাকো স্যাৰ। আৰু স্যাৰ ভিডিঅ' বিলাকতো মই প্ৰথমতে বনাব জনাও নাছিলো। আইনাখন চাই এতিয়া ভিডিঅ' বনাব, এতিয়া মানে কনফিডেন্টটো বাঢ়িলে, লগতে চেল্ফ টকত কথা পাতি বহুত এক্সপিৰিয়েঞ্চ, মানে বহুত ভাল পাইছো স্যাৰ। আৰু এনেকুৱা হৈছে স্যাৰ, গলে লগালো ইয়াৰ ইউনিভাৰ্চ এনেকে চিঞৰি দিওঁ স্যাৰ মই। ইমান হেপী হৈ থাকো। সেইটোৱে আপোনাৰ স্যাৰ, কেতিয়াবা চেল্ফ happy টকৰ পৰা মানে বহুত এনাৰ্জি পাইছো স্যাৰ, এনাৰ্জি পাইছো বহুত।
আৰু একদম মানে ইউনিভাৰ্চকে মই গলত ল'ব কওঁ আৰু মোক গলে লগালো ইয়াৰ এনেকে কৈ থাকো ছাৰ বঢ়িয়া। আৰু বাকীবোৰ কিমান আহে? কিমান পাৰ্চেন্ট হিচাপত আহে পজিটিভ? 70-30, 80-20, ছাৰ 50-50, মোৰ 90 10-90? প্লাছ আহে ছাৰ। মই 1%ও মই নাভাবো ছাৰ যে মোৰ ওচৰত নেগেটিভিটি আছে। মই একদম ডন্ট কেয়াৰ কৰি থাকো ছাৰ। আহে আহক মোৰ যায়, মানে 100% কোনো পজিটিভ আহে, মোৰ নিগেটিভ নাহে মোৰ মনত। নেগেটিভ মোৰো নাহে ছাৰ ছাৰ, একদম নেগেটিভ বহুত নাহে। পজিটিভ ছাৰ। হাজবেণ্ডেতো কৰিয়ে থাকে। বঢ়িয়া। চ' তাৰে এটা সুইচ ৱাৰ্ড আছে, ঠিক আছে? মানে কেতিয়াবা আমাৰতো আহে 100% পজিটিভ, 90-20, ঠিক আছে? চ' 10%ও যদি নেগেটিভিটি আহে, তো সেই নেগেটিভিটি